আচলতে ইদ্ৰিছ আলী ছাৰৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা, নুছৰাত ডাক্তৰ হাজৰিকাই খুব চুজেন ৱৰ্ডছ আৰু চুজেন ইম'শ্যন খুব ধুনীয়াকৈ কৈ গ'ল। কল্লোলৰ সাংস্কৃতিক যাত্ৰাত যিমানবিলাক গাঁথনি হৈছে, মানে এটা ঘৰ যেনেকৈ ইটাৰে এচপৰা ইটাৰে যেনেকৈ ঘৰটো ডাঙৰ হয়, ইয়াত কেইবা চপৰা ইটা আমাৰ ইদ্ৰিছ আলী ছাৰৰ এই সংগীত আৰু গীতৰ মাজেৰে কল্লোল ডাঙৰ হৈছে আৰু কল্লোল আজি 52 বছৰ হৈছে। আৰু সেইকাৰণে আমি কৃতজ্ঞতাৰ চিনস্বৰূপে বহু সময়ত আমি ভাবোঁ যে ছাৰৰ প্ৰতি অলপ কথা বতৰা পাতোঁ মুকলিকৈ ৰাজহুৱাকৈ। আৰু সেইকাৰণে আমি ভাবিছিলোঁ যে ছাৰ দিনা আমি সেইবিলাক কল্লোলৰ মজিয়াত আমাৰ এটা প্ৰগ্ৰেম থাকে বছৰটোৰ অতিথি বুলি। এবাৰ নুছৰাত দাই প্ৰস্তাৱিত দিছিলে এবাৰ বছৰটোৰ অতিথি ইদ্ৰিছ আলী ছাৰক মাতোঁ বুলি। তেতিয়া ছাৰৰ গা অলপ বেয়া আছিল, ছাৰৰ লগত যোগাযোগ কৰা হৈছিল। কিন্তু এই গ্ৰন্থমেলাৰ আপাহতে তেখেত যেতিয়া অলপ গাটো ভাল পাইছে, অলপ এতিয়া সুস্থ হৈ আছে। কাৰণ আজি কেইদিনমানৰ আগত তেওঁ নগাঁৱলৈ আহিছিল আৰু নগাঁৱলৈ আহোঁতে গাড়ীৰ পৰা নমাৰ দৃশ্যটো মই মোৰ ফোনত ৰাখি থৈছোঁ। মই গাড়ীৰ পৰা নামোতে জিন্স পিন্ধি ৰঙা এযোৰ চশমা পিন্ধি এটা ডেকা সৰু ল'ৰা, আমি নুছৰাত কৈছে কোন মানুহ এজন বোলে এইটো যে ইদ্ৰিছ আলী। এনেকুৱা চ' স্মাৰ্টলি তেওঁ গাড়ীৰ পৰা নামি কল্লোললৈ আহিছিল। এই দৃশ্যটো মানে মই এতিয়াও মোৰ চকুৰ আগত ভাহি থাকে। চশমাযোৰ কিন্তু ছাৰ কৈছে এইযোৰ মোৰ বাটত এনেকৈ হেৰি কৰে। ছাৰৰ আপুনি ছাৰৰ উইথ সম্পৰ্কে কি ধৰণেৰে ছাৰে কথা কয়, এইবিলাক কথা আমি চব মানুহে জানো। বিশেষকৈ যিবিলাক মানুহ ছোৱালী কলেজত পঢ়িছে আৰু যিবিলাক মানুহ সেইখিনি সময়ত নগাঁৱত এনেকুৱা বেছি হেৰি আছিলে, নগাঁৱত যিখিনি মানুহ সেই সাংস্কৃতিক দিশসমূহ নগাঁৱত আছিলে মানুহে ভালকৈ জানে ইদ্ৰিছ আলীৰ বুদ্ধিমত্তা আৰু তেওঁৰ উইথৰ বিষয়ে। এইজন ইদ্ৰিছ আলীক তেতিয়া আমি ক'লোঁ ছাৰ কিন্তু আপুনি আহিব লাগিব। আৰু ছাৰে তেতিয়া অতি আনন্দেৰে আৰু আগ্ৰহেৰে আমাৰ মৰমক তেওঁ একনলেজ কৰিছে। আৰু আজি সেই মানুহজন আমাৰ ওচৰত। এইজন ইদ্ৰিছ আলী কোন? মই বেছি সময় কথা নকওঁ তেওঁৰ বিষয়ে। আৰু মই এইটো কথা এইটো কৈছোঁ যে এইটো কোনো ফৰ্মেল কথা নহয়, আমি বহু কথা ইনফৰ্মেলি লাগবাই যাম। যিকোনো মানে যিকোনো কথা ক'ব পাৰে, যদিও আপোনালোকৰ প্ৰস্তুতৰ সময়লৈ ৰাখিছোঁ, মাজতো বহুতো কথা ক'ব পাৰে ইচ্ছা কৰিলে। আজি কিছুদিনৰ আগত কিবা এটা বিশেষ কথাত ছাৰে মোলৈ ফোন কৰিছিল। মই ছাৰক ক'লোঁ ছালাম আলাইকুম। সেই যে আমাৰ মুছলিমৰ যিটো তথাকথিত অভিবাদন ছালাম আলাইকুম, ছাৰে মোক কোনে সুধিছে হেৰা তুমি দাড়ি চাৰি ৰাখিছা নেকি? পিছৰখিনি আপোনালোকে ভাবিলোঁ। এই কথাটো মই নুছৰাতৰ অনুমতি নোহোৱাকৈ মই ছাৰৰ বিষয়ে লিখা প্ৰবন্ধ এটাত লিখিছোঁ সৰু কথাত। তেতিয়া ক'লে যে তুমি নুছৰাত নোহোৱা নে? বোলে হয় ছাৰ। আজিকালি তুমি দাড়ি চাৰি ৰাখা নেকি? এইজন মানুহ মানে ইদ্ৰিছ আলী কোন মানুহ, ইদ্ৰিছ আলী কোন, আমাৰ এইবিলাক কোনো বিশেষকৈ নগাঁৱত ইমান এটা সৰহ এটা সম্পৰ্ক, এইটো তেওঁৰ এইজন মানুহ ইদ্ৰিছ আলী আজি অসমৰ। মই কাকতিৰ লগত একমত নহয়। আচলতে মোৰ হিউমাৰ সম্পৰ্কে যিটো কৈছে সেইটো মোৰ কথা কোৱাৰ এটা স্বভাৱ। বহুতে বেয়া পায়, ধেমালি কৰিলেও যে বেয়া পায় এনেকুৱা মানুহ মই বহুত পাইছোঁ। কিন্তু মই যিমান দিন মানুহৰ লগত ধেমালি কৰিছোঁ আৰু মোক সকলোৱে আঁকোৱালি লৈছে। আজি কল্লোলৰ মজিয়াত মই উপস্থিত হ'লোঁ, বহুবাৰ কল্লোললৈ আহিছোঁ। কল্লোলৰ জন্ম লগ্নৰ পৰা মই কল্লোলৰ লগত জড়িত হৈ আছোঁ। আৰু ক'বলৈ গ'লে কল্লোল নগাঁৱৰ সামাজিক জীৱনৰ এটা বৰ লক্ষণীয় স্পন্দন। কল্লোলে যিবিলাক কাম কৰি আছে সেই নগঞা সমাজখনৰ পৰিচয় তাত ফুটি উঠিছে। তেওঁলোকে গ্ৰন্থমেলা পাতক, তেওঁলোকে আলোচনা চক্ৰ পাতক, এই মহিম বৰা সম্পৰ্কে তেওঁলোকৰ আলোচনা থাকিব। এইবিলাকে মোক মংগলদৈত থাকোঁতেই উদ্বুদ্ধ কৰি ৰাখিছে। আৰু শিৱানন্দ কাকতি
তেওঁ মোৰ লগত সততে যোগাযোগ ৰাখে, মই তেওঁৰ লগত সততে যোগাযোগ ৰাখোঁ। নৌচাদাৰ লগত মই নগাঁৱৰ কিবা এটা ফোন নম্বৰ দৰকাৰ হ'লেই নৌচাদালৈ ফোন কৰোঁ। নগাঁৱৰ হৃদপিণ্ডৰ লগত মোৰ এটা বৰ গভীৰ সম্পৰ্ক স্থাপিত। মই নগাঁৱত থকা 24 বছৰ মোৰ যৌৱনৰ এটা বৰ ডাঙৰ অধ্যায়। ক'বলৈ গ'লে মই নগাঁৱত যৌৱন প্ৰাপ্ত হৈছোঁ। যেতিয়া 1965 চনত মই নগাঁৱলৈ আহোঁ, মই এজন ইউনিভাৰ্চিটিৰ ছাত্ৰ। মোৰ MA পৰীক্ষাৰ ৰিজাল্ট ওলোৱা নাই। মই MA পৰীক্ষাৰ চূড়ান্ত পৰীক্ষা দি নগাঁৱলৈ আহিছোঁ। বহুত কথা, বহুত কাহিনী, বহুত দুখ, বহুত আনন্দ। ইয়াৰ মাজত শিৱানন্দই মোক যেতিয়া ইয়ালৈ মাতিলে, মোৰ ইচ্ছা হ'ল যে যিখন ঠাইৰ পৰা মই মোৰ জীৱনটোৰ এটা অৰ্থ বিচাৰি পাইছিলোঁ, সেইখন ঠাইটোলৈকে মই আকৌ যাম, আকৌ এবাৰ নিজক বিচাৰি পাম। ধন্যবাদ ছাৰ। মই আৰম্ভ কৰিব বুলি ভাবিছিলোঁ এই ধৰণেৰে, এই ইদ্ৰিছ আলী মানুহজন কোন? মই আপোনালোকে সকলোৱে জানে তেওঁ এজন কবি, গীতিকাৰ, লেখক, আৰু তেওঁৰ হাস্যৰসৰ সম্পৰ্কে মই নকলোৱেই বা। M ইব্ৰাহিম আলীৰ তেওঁ ল'ৰা। অসমীয়া ভাষাৰ প্ৰতি যাৰ অতি শ্ৰদ্ধাৱান এটা সেৱা আছে, যিটো পৰিয়ালৰ, সেইটো পৰিয়াল তেওঁ, সেই পৰিয়ালৰ পৰা তেওঁ আহিছে। অসমীয়া জাতিৰ প্ৰতি যাৰ শ্ৰদ্ধাৱান সেৱা আছে, এজন ডাঙৰ গীতিকাৰ, সেই গীতিকাৰজনৰ তেওঁ আত্মীয়। এই মানুহজন, কিন্তু এই মানুহজনে অনেক সময়ত নিজৰ আত্মানুসন্ধানত ব্ৰতী হৈ থাকে। মই ছাৰক প্ৰথম কথাটো সুধিব খুজিছোঁ এইটোৱেই যে এই আত্মানুসন্ধানৰ যিটো গতি, আমি হোমেন বৰগোহাঁইৰ আত্মানুসন্ধান পঢ়িছোঁ, কিন্তু তেতিয়া এটা লেখাত কোৱা হৈছিল অকল হোমেন বৰগোহাঁই নহয়, প্ৰতিজন মানুহৰে, প্ৰতিজন ব্যক্তিৰে, লেখক হওক নহওক বেলেগ কথা, প্ৰতিজন ব্যক্তিৰে একো একোটা আত্মানুসন্ধানৰ চৰ্চা, একো এটা আত্মানুসন্ধানৰ যাত্ৰা আজীৱন তেওঁ কঢ়িয়াই ফুৰে। নিজকে নিজে বিচৰা, কুৱেষ্ট ফৰ অউন চেল্ফ, নিজৰ চেল্ফটোক বিচৰা। সেইকাৰণে মই ছাৰৰ কবিতাটো মই পঢ়িব খুজিছোঁ আপোনাৰ সাপেক্ষে। ইদ্ৰিছৰ সন্ধানত ভ্ৰমিছোঁ নিৰন্তৰ। আপুনি ভবা ন, আগতেই মই ভাবিলোঁ অকণমান তাৰ পৰা ভূমিটো কৈ দিছোঁ। তাৰ আগতে মই কবিতাটো পঢ়িলোঁ, কবিতাটো পঢ়িলোঁ। মই আগতে ছাৰে, মই এটা কথাই ভাল লাগিছে যে মই যি ভাবিছোঁ ছাৰৰ লগত মই কোনো হোমৱৰ্ক কৰা নাই। খালি মই দুৰ্গাময়ীক 4 দিনৰ আগতে সুধিলোঁ, মই দুৰ্গাময়ী তোমালোকে কিবা হোমৱৰ্ক কৰিছা নাই? দুৰ্গাময়ীয়ে কৈছে শিৱানন্দ যেনেকৈ লৈ যায় তেনেকৈয়ে গুচি যাম। মই কৈছোঁ নহয়, তোমালোক যেনেকৈ গুচি যাব মই সেইপিনে মই যাম। যি নহওক, প্ৰথম 4 দিনতো মই লৈছোঁ আৰু মই ভাবিছোঁ যে মোৰ খুব আনন্দ লাগিছে যে মই ভবাৰ দৰেই ছাৰেও ভাবিছে যে ছাৰৰ এই আত্মানুসন্ধান, যিটো কুৱেষ্ট অফ হিজ লাইফ, জীৱনটোক তেওঁ কি ধৰণেৰে সন্ধান কৰিছে, তাৰ যিটো গতি, ইদ্ৰিছৰ সন্ধানত ভ্ৰমিছোঁ নিৰন্তৰ। ঘৰত, বাহিৰত, ৰাজপথত, গৰু বাটত, উপপথ, ফুটপাথত কি জানিব লগ পাওঁ মোৰ একান্ত নিজৰ এজন পৰিচিত লোক। এটা কুৎসিত হাঁহিৰ আঁৰত এজন লোক, তেজ মঙহ হাৰ চালে ধুমায়িত কৰিব নোৱাৰা এটি সত্তা। বিচাৰি পাওঁ নিজকে, হঠাৎ নিজকে, এনেকৈ হঠাৎ কেতিয়াবা নিজকে পুনৰ বিচাৰি পাওঁ। ইদ্ৰিছৰ সন্ধানত ভ্ৰমিছোঁ নিৰন্তৰ। ঘৰত, বাহিৰত, ৰাজপথত, গৰু বাটত। ইদ্ৰিছৰ সন্ধানত এই কবিতাটো মোৰ যিখন কবিতাৰ পুথি আছে, সেই কবিতাৰ পুথিখনত প্ৰথম কবিতাটো সেইটো কবিতা। সেই কবিতাটো মোৰ আগত লিখা কবিতা বহুত আছে, কিন্তু সেই কবিতাটো মই 1 নম্বৰত দিবলগীয়া হ'ল এইকাৰণেই যে মই এটা কবিতা পঢ়ি মোৰ নিজৰ মনত এই প্ৰশ্নটো আহিছিল। আজি শিৱানন্দ কাকতিয়ে যিটো প্ৰশ্ন কৰিছে, যে ইদ্ৰিছ আলী কোন, তাৰ উত্তৰ মই নাজানো। এজন ফ্ৰাছোৱা ভিঅ নামৰ ফৰাচী কবিয়ে এটা কবিতা লিখিছিলে, বেলাড অফ থিংছ ন'ন এণ্ড আনন'ন। বেলাড মানে হৈছে মালিতা,
থিংছ নোন এণ্ড আননোন, জনা আৰু নজনা কথাৰ মালিতা। এই কবিতাটো মই হোমেন বৰগোহাঁইৰ এটা প্ৰবন্ধত তাৰ অনুবাদটো পঢ়িছিলোঁ। তেওঁ লগতে মূল কবিতাটোও দি দিছিলে। তেওঁ অনুবাদ কৰিছিলে জনা আৰু নজনা কথাৰ মালিতা। ইমান সুন্দৰ কবিতাটো আমাৰ সকলোৰে জীৱনত খাটে, যে আমি চৰাইটো দেখা পালেই চিনি পাওঁ, এইজনী কপৌ নে এইজনী মইনা নে এইজনী শালিকা। আমি ঘোঁৰা আৰু গাধৰ মাজত পাৰ্থক্য, কবিতাটোৰ কথা কৈ আছোঁ মই, আমি ঘোঁৰা আৰু গাধৰ মাজত পাৰ্থক্য বুজি পাওঁ। আমি এটা বাদাম হাতত লৈ গম পাব পাৰোঁ তাৰ গুটিটো কিমান ভাল নে বেয়া। আমি মদৰ গিলাচটো হাতত লৈ গম পাব পাৰোঁ সেই মদ ভাল নে বেয়া। আমি সকলো জানো, কিন্তু নাজানো নিজক। তাতে কবিতাটো শেষ হৈছে। আমি সকলো জানো নিজক, কিন্তু আমি কোনোদিন চিনি নাপালোঁ। মোৰো একেই সমস্যা। মই কোন এই কথা মোৰ চিনাৰ কোনো উপায় নাই। কেতিয়াবা গান গাওঁ নেকি, কেতিয়াবা গল্প লিখোঁ নেকি, কেতিয়াবা কবিতা লিখোঁ নেকি, কেতিয়াবা এটা প্ৰবন্ধ লিখোঁ নেকি। এই ধৰণে মই লিখি গৈ আছোঁ। কিন্তু লিখাটো হৈছে মোৰ প্ৰথম চৰ্ত। মই লিখিব লাগিব, সুৰ দিয়াটো মোৰ প্ৰথম চৰ্ত। মই তাত সুৰ দিব লাগিব, মই এটা গান কৰি উলিয়াব লাগিব। এইবিলাক মোৰ জীৱনৰ কোনেও গম নোপোৱা এটা চৰ্ত মই নিজে স্থাপন কৰি লৈছোঁ, যে মই এটা অমুক বিষয়ৰ ওপৰত গান এটা লিখিব লাগিব। এনেই গান লিখোঁ বুলি মই নপঢ়োঁ, সেই বিষয়টোক মোৰ মনত ঘূৰিবলৈ আৰম্ভ কৰিব দিওঁ। যেতিয়া ঘূৰি ঘূৰি তাৰ পৰা কিবা এটা ওলাই আহে, তেতিয়া মই তাক গীতৰ ৰূপ দিওঁ। আৰু এই কবিতাটো পঢ়াৰ পিছত মই নিজক লৈ কিছুদিন খেলা খেলোঁ, যে আচলতে মই কোন, মই কি কৰিব গৈ আছোঁ, তাৰ কিবা কথা আমি জানো নেকি। মই নিজকে প্ৰশ্ন কৰিলোঁ। তেতিয়া মই লিখিলোঁ ইদ্ৰিছৰ সন্ধানত। মোৰ নিজকেই মই সন্ধান কৰি। এই সন্ধান ছাৰৰ অব্যাহত আছে বুলি এতিয়াও ভাবোঁ, কিন্তু মাজে মাজে ক'ৰবাত চাগে আপুনি ইদ্ৰিছক লগ পায়, আৰু লগ পাই কাৰণে চাগে আপোনাৰ সেই মনৰ গীতবিলাক ইট টাৰ্ণ টু দ্য ৱৰ্ডছ, শব্দলৈ ৰূপান্তৰিত হয়। দুৰ্গাময়ীৰ অঞ্জনীয়তে সেইবিলাকৰ শব্দৰূপ দিয়ে। তাৰ আপুনি প্ৰথম যেতিয়া গান লিখিছিলে, তাৰপিছত যেতিয়া লিখাটোতো আপোনাৰ সৰুকালৰ পৰা লিখিছিলে, এই গান লিখাৰ পৰিক্ৰমা আৰু পিছত আপোনাৰ নগাঁৱত বিশেষকৈ এই দুৰ্গাময়ীৰ লিখাৰ প্ৰক্ৰিয়া। আচলতে মই মূলতঃ গল্পকাৰ আছিলোঁ। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যেতিয়া তাৰ সম্পাদক আছিল, মই ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ, তেতিয়া অপূৰ্ব শৰ্মা আৰু মই বিশিষ্ট বন্ধু আছিলোঁ। দুয়ো বন্ধুৱে গল্প লিখাৰ কথা চিন্তা কৰিছিল, আৰু এদিন গল্প লিখি ৰামধেনুৰ অফিচত দি থৈ। এনে সৌভাগ্য, এমাহ পিছত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দৰে সম্পাদক এজনে আমালৈ এখন পোষ্টকাৰ্ড লিখি পঠিয়াই, তোমালোকৰ গল্পকেইটা ৰামধেনুত প্ৰকাশ হ'ব। তাৰপিছত আমাৰ উদ্বিগ্নতাৰ শেষ নাই। ৰামধেনুকে কোনদিনা ওলাব, আমাৰ গল্প ক'ত দেখা পালোঁ। তাৰপিছত একেথৰে গল্প লিখি গৈ আছোঁ। মোৰ বন্ধু অপূৰ্ব শৰ্মাই গল্প লিখি থাকে। এই গল্প লিখি থকাৰ মাজতে মই কিছুমান কবিতা লিখিলোঁ। মণিদ্বীপত, মহেন্দ্ৰ বৰাৰ আলোচনী মণিদ্বীপত লিখিলোঁ, সংগমত লিখিলোঁ। এইধৰণে আকৌ কবি হ'বলৈ ধৰিলোঁ। গল্পকাৰ আৰু কবি এনেকৈ চলি থাকে। কিন্তু 65 চনত নগাঁৱত আহি পৰিলোঁ মই মাছৰ কালত। ইমান গায়িকা, ইমান গায়ক। মই যেতিয়া প্ৰথম গাৰ্লছ কলেজত জইন কৰিলোঁ, অমলাপট্টিৰ সেই ৰেড ক্ৰছ বিল্ডিঙত, তাৰ কিছুদিন পিছতে কলেজ সপ্তাহ আৰম্ভ হৈছে। কলেজ সপ্তাহত পতাকা উত্তোলন কৰে। উত্তোলন কৰোঁতে গীত গাব লাগে। কি গান গাব? মোৰ শ্ৰদ্ধেয় প্ৰয়াত মহেশ চন্দ্ৰ দেৱগোস্বামীয়ে মোক অফিচলৈ তেওঁৰ ৰুমলৈ মাতি নি ক'লে, ইদ্ৰিছ, তুমি এটা পতাকা উত্তোলনৰ গান শিকাব লাগিব ছোৱালীবিলাক। সেই গানটো আমাৰ কলেজত কলেজ সংগীত ৰূপে গৃহীত হ'ব, আৰু সেই গীতটো এইটো আছিল, আমি কলঙৰ পাৰতে
ছোৱালী কলেজৰ এলুমনি গ্ৰুপে কেছেট কৰি CD কেছেট কৰি কলেজত ৰাখি থৈছে। এতিয়া পতাকা উত্তোলনৰ সময়ত এই গীতটো ৰচনা আৰু এটা মই গীত ৰচনা কৰিছিলোঁ এই ভোগালীৰ কাৰণে ভোগালী বিহুক লৈ পেলাই। এই নেহেৰুপালিত ভোগালী বিহু উদযাপন হৈছিল। মোক তেতিয়া কেইজনমানে অনুৰোধ কৰিলে যে আপুনি ভোগালী বিহুৰ বিষয়ে এটা গীত পতাকা উত্তোলন দিব লাগে। তেতিয়া মই গীতটো কেইবছৰ গাইছিলে। আজিকালি মাঘ বিহু তেনেকৈ নাপাতে যেন পাইছোঁ, ভালকৈ পাতে, আজিও গাইজন আৰু গানটো পতাকা উত্তোলনৰ কাৰণে গাইছিলে। এনেকুৱা ধৰণে কেইটামান ঐতিহাসিক গান। ভোগেশ্বৰী ফুকননিৰ হোষ্টেলটো যেতিয়া ইনগ্ৰেট কৰিছিলে তেতিয়া আৰু কংগ্ৰেছ সভাপতি দেৱকান্ত বৰুৱাদেৱ আহিছিলে। তেতিয়া আকৌ শ্ৰদ্ধেয় মহেশ চন্দ্ৰ দেৱগোস্বামীয়ে মোক মাতি নি ক'লে যে এনেকৈ কংগ্ৰেছ প্ৰেচিডেণ্ট আহিব, আমাৰ হোষ্টেল উন্মোচন কৰিব, তাৰ কাৰণে এটা কোৰাছ লিখি দিব লাগিব। তেতিয়া মই ভোগেশ্বৰী ফুকননিক লৈ এটা কোৰাছ ৰচনা কৰিছিলোঁ। এইধৰণে কেইবাটাও ঐতিহাসিক গান মোৰ কাৰণে, মোৰ সংগীত জীৱনত কেইটামান ঐতিহাসিক গান মই কৰিছিলোঁ। এতিয়া শিৱানন্দ মোক আৰু কিবা কৈ দিব পাৰে? না ছাৰ, আপুনি এই যে কলেজৰ পৰিৱেশটোৰ লগত মই ইদ্ৰিছ আলী ছাৰ বৰ নগেন শইকীয়া ছাৰে এই কিতাপখনৰ পাতনিত লিখিছে যে তেওঁ মানে অৱসৰ জীৱনটো যিটো ষ্ট্ৰাকচাৰেল অৱসৰ আৰম্ভ হৈছে, অৱসৰ হোৱাৰ পাছতো কিন্তু তেওঁৰ গাৰ্লছ কলেজৰ ছাত্ৰীসকলে তেওঁক অৱসৰ ল'বলৈ দিয়া নাই। তেওঁ তেতিয়াও তেওঁলোকৰ ছাৰেই হৈ আছে। আৰু সেইকাৰণে যেতিয়া ইদ্ৰিছ আলীৰ কথা আহে, বিশেষকৈ মোৰ পৰিবাৰকে ধৰি গাৰ্লছ কলেজৰ ছাত্ৰীবিলাকে অতি শ্ৰদ্ধাৰে আপোনাক স্মৰণ কৰে, তেওঁৰ নাম লয়। কিন্তু এই গাৰ্লছ কলেজৰ পৰিৱেশটো অকল গাৰ্লছ কলেজৰ মাজত সীমাবদ্ধ নাথাকি এই গোটেই নগাঁওখনতে মধ্য নগাঁও অসমত ই বিস্তৃত হৈছিলে। কাৰণ তেতিয়া সেইখিনি সময়ত জ্যোতি চক্ৰৱৰ্তী, তেওঁৰ পৰিবাৰ হিমাদ্ৰী বাইদেউ, তেওঁৰ লিখা গীতৰ লগত আপুনি সুৰ কৰা, দুৰ্গাময়ী অঞ্জলীহঁতে গান গোৱা, এইবিলাক কেৱল গাৰ্লছ কলেজৰ সীমাবদ্ধতা হৈ নাথাকিল। আৰু এটা কথা হয়, কালি আমাৰ ইয়াত এইখন ঠাইতে ভাষণ দিবলৈ, সাহিত্যৰ সমালোচনাৰ ভাষণ দিবলৈ দুজন বিশিষ্ট অধ্যাপক আহিছিলে, বিভাস চৌধুৰী আৰু দেৱভূষণ। তেওঁলোকে অলপ সময়ৰ কাৰণে গাৰ্লছ কলেজলৈ যাব লগা হৈছিলে। তেওঁলোকক প্ৰিন্সিপালে অনুৰোধ কৰিছিলে। এতিয়া মোক ক'লে যে গাৰ্লছ কলেজখন কেনেকুৱা হৈ আছে এতিয়া। মই বোলো গাৰ্লছ কলেজখন এতিয়া সুন্দৰ আৰু ধুনীয়া ৰূপত ভাহি উঠিছে। কিন্তু এটা সময়ত গাৰ্লছ কলেজ আছিল তৰ্জাৰ বেৰেৰে এখন কলেজ। মই ইদ্ৰিছ আলী ছাৰৰ লেখাবিলাকত পঢ়িছোঁ, 4-5জনী ছোৱালীক লৈ পেলাই একেলগে অসমীয়া পঢ়ায়। আৰু তেতিয়া কিন্তু গোটেই বৌদ্ধিকভাৱে যিমানখিনি স্তূপীকৃত বৌদ্ধিক মানুহখিনি আছিলে গাৰ্লছ কলেজত, সেই বেৰৰ মাজত এতিয়া কংক্ৰিটৰ ধুনীয়া ধুনীয়া বিল্ডিং হৈছে। তাৰ মাজতো নতুন নতুন মানুহ আহিছে, কংক্ৰিটৰ বিল্ডিঙত আপত্তি নাই। কিন্তু এই যে এটা কাঠামো সৃষ্টি কৰাৰ কাৰণে যিটো পৰিৱেশ, আৰু সেইখিনি সময়ত মহেশ চন্দ্ৰ দেৱগোস্বামী দেখাত খুব জটিল আৰু খঙাল মানুহজন লাগে। তেওঁৰ ল'ৰা আমাৰ এই কল্লোলৰ অন্যতম এজন প্ৰতিষ্ঠিত সদস্য গুণজিৎ দেৱগোস্বামী। তেতিয়া মানে এই এমাহত এবাৰ ক্লাছ অৰ্ধচুটি দি তেওঁলোকে প্ৰীতি মেল পাতে। এইটো কথা খুব
অদ্ভুত কথা এই প্ৰীতিমেলত আইডিছ চেলিচাৰৰ নিচিনা মানুহে অন্যান্য মানুহে জ্যোতি চক্ৰৱৰ্তীৰ নিচিনা বাকী দুৰ্গা মহিলাৰ নিচিনা ষ্টুডেণ্টবিলাকে তাত সমবেতভাৱে কিছুমান ইণ্টেলেকচুৱেল ইনপুটছ দিয়ে থ্ৰু মিউজিক আৰু তাৰ লগত লেখা পঢ়াটো আছেই তেওঁ পণ্ডিত মানুহ আছিলে এইটোৱে আপোনাক ছাৰ কি ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে গাৰ্লছ কলেজৰ যিটো পৰিৱেশ তেতিয়া সেই পৰিৱেশটো ৰচনাৰ সম্পূৰ্ণ কৃতিত্ব হৈছে প্ৰয়াত মহেশ চন্দ্ৰ দেৱ গোস্বামীদেৱে তেওঁ নগাঁও কলেজৰ উপাধ্যক্ষ থাকি তাৰ পৰা সেই কাৰ্যভাৰ পৰিত্যাগ কৰি তেওঁ মধ্য অসমত এখন মহিলাসকলৰ কাৰণে উচ্চ শিক্ষাৰ অনুষ্ঠান গঢ়াৰ ব্ৰত লৈ এই নগাঁও ছোৱালী কলেজ LC to the Girls College, Lalsan to the Girls College নাম দিছিল নাম দি ইয়াত আৰম্ভ কৰিছিলে তেওঁ কেনেকৈ প্ৰফেচাৰবিলাক আনিছিল যিবিলাক প্ৰফেচাৰ ইয়াত লগাইছিলে আচৰিত ধৰণৰ এডভাৰটাইজমেণ্ট কৰি নহয় এডভাৰটাইজমেণ্ট কৰে কিন্তু তাৰ লগে লগে তেওঁ CID লগাই যে 5খন বেছি আহে এপ্লিকেশ্যন 5খন বা 4খন আহে প্ৰফেচাৰবিলাক সোধে এওঁ কেনেকুৱা আহে এই ধৰণে চবৰ পৰা চাৰ্টিফিকেট লৈ পেলাই তেওঁ কি কৰে প্ৰফেচাৰ মাতে তেনেকৈ তেওঁলোক অধ্যাপক গোটালে যিকেইজন সেই সময়ৰ অধ্যাপক শিৱানন্দ কাকতিয়ে কোৱাৰ নিচিনাকৈ সেই সময়ৰ এটা পৰিৱেশ মহেশ চন্দ্ৰ দেৱ গোস্বামীয়ে কৰিছিল প্ৰথম আহি সোমাইছিল যোগেন্দ্ৰ নাৰায়ণ ভূঞা কৃষ্ণ ৰাম বৰা এওঁলোক আহি পেলাই তাৰ লগত অন্যান্য পূৰ্ণিমা ঘোষ এই ধৰণৰ প্ৰফেচাৰ আটাইবিলাকৰ মোৰ নাম এতিয়া মনত নপৰিব এই সকলোবিলাক আহিল তেওঁলোকৰ কম ছোৱালী কেৱল 60জনী ছোৱালী আছিলে মই প্ৰথম ক্লাছত সোমাবৰ দিনাখন আটাইবিলাক ঘৰত বহি থকা ছোৱালী মহেশ দেৱ গোস্বামীয়ে ঘৰৰ পৰা মাতি আনি এডমিশ্যন দিছে প্ৰথম ক্লাছটোলৈ মোক লৈ গ'ল তেওঁ জইন কৰাৰ দিনাখন লৈ যেতিয়া তেওঁ সোমাল মই তেওঁৰ পিছে সোমালোঁ ছাত্ৰীবিলাক দেখা পাই মই ওলাই দৌৰ মাৰিম কাৰণ আটাইবিলাকৰ ফুট কপালত বয়সস্থ মানুহ মোতকৈ চববিলাক মোৰ দেখা পাই ভয় লাগিব তাৰপিছত ছাৰে লেকচাৰ এটা মাৰিলে মোৰ ওপৰত মাৰি উঠি ঘূৰিছে দেখিছে মই নাই তাৰপিছত স্কুললৈ গ'লেহে ছাৰ মই ইয়াতে আছোঁ আহা মোক মাতি আনি তাত অকলে এৰি থৈ গুচি আহিল সেই মহিলাসকলৰ মাজত মোৰ মুখেৰে একো নোলায় মই কি ক'ম এতিয়া মই এজন ল'ৰা মানুহ 23-24 বছৰীয়া ল'ৰা এজনী ছোৱালীয়ে থিয় হৈ ক'লে আপুনি ভূপেন হাজৰিকাৰ গান জানে নেকি মোৰ বৰ উৎসাহ পৰি গ'ল যে মোৰ এটা হেৰি পায় তেতিয়া ভূপেন হাজৰিকাৰ গান খুব গাওঁ তেতিয়া ক'লে নাই আজি গানৰ সময় নহয় এতিয়া ক্লাছৰ সময় তোমালোকৰ কি আছে কাইলৈ মই গান গাম কাইলৈ মঙলবাৰ আছে ফ্ৰী ছিংগিং ডে মঙলবাৰে কি কৰে মহেশ চন্দ্ৰ দেৱ গোস্বামীয়ে 2টা বজাৰ পিছত ফ্ৰী ছিংগিং সকলোৱে গান গাব পাৰে যি ইচ্ছা ফ্ৰী ছিংগিং বহে আৰু গান গায় এদিনাখন হঠাৎ ৰুদ্ৰ বৰুৱা মোৰ লগৰ আছিলে জ্যোতি চক্ৰৱৰ্তী মই তেনেকুৱা এখন সভাত গান গাবলৈ ধৰিলোঁ গান গালোঁ ৰুদ্ৰ বৰুৱা ডাঙৰীয়াই গান গালে মই গালোঁ জ্যোতিনাথ চক্ৰৱৰ্তী মোৰ অন্তৰংগ বন্ধু মোৰ বহু গানৰ জন্মৰ লগত তেওঁৰ সম্পৰ্ক আছে বহু গানৰ তেওঁ সুৰ কৰিছে দুৰ্গাময়ী শিকাই পেলাই গোৱাইছে ৰেডিঅ'ত তেওঁৰ প্ৰতি মই আজি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমি এই যে কলঙৰ পাৰৰে গানটো গালে মই তাৰ জকাটো কৰিছিলোঁ জকাটোত মহ তেজ আটাইবিলাক সংযোজন কৰিছে জ্যোতিনাথ চক্ৰৱৰ্তী সেইকাৰণে এতিয়া কোনোবাই সুধিলে ইয়াৰ সুৰ কাৰ এই বুলি ক'লে মই কওঁ জ্যোতিনাথ চক্ৰৱৰ্তী আৰু মোৰ দুয়োটাই মিলি তাৰ সুৰ কৰিছে গতিকে সেইধৰণে অপূৰ্ব শৰ্মা নামৰ মানুহ এজন ইয়াত তিলক চন্দ্ৰ মজুমদাৰৰ দৰে মানুহ তেওঁ বাছি ওলাইছিল মোক গৈ তেওঁ পাব্লিকেশ্যন বৰ্ডত মই যেতিয়া লিটাৰী এছিষ্টেণ্ট আছিলোঁ তেওঁ পাব্লিকেশ্যন বৰ্ডৰ অফিচলৈ নিজে গৈ মোক দৰা ছোৱালী চাইছে মাতি আনি দৰমহা কম আছিলে সচিবৰ ৰুমত মাতি আনি মোক চাই কৈছে তুমি এনে ইদ্ৰিছ আলী মোৰ কলেজত তোমাৰ এপইণ্টমেণ্ট হৈছে তুমি জইন কৰিবা মৌখিক এপইণ্টমেণ্ট
তোমাৰ এপইণ্টমেণ্ট মই পঠিয়াই দিছোঁ। মই এপইণ্টমেণ্ট লেটাৰলৈ বাট চোৱা নাই আৰু, কাৰণ ইমান বেয়া পাইছিলোঁ মই কামটো। লোকৰ কথা পঢ়িব লাগে, প্ৰুফ চাব লাগে, শুদ্ধ কৰিব লাগে, ট্ৰেঞ্চলেশ্যন কৰিব লাগে। মই এইটো কথাত মই বৰ নাছিলোঁ। মোৰ এনেও সৰুৰ পৰা এটা শিক্ষকতাৰ প্ৰতি ধাউতি আছিলে। মই নগাঁও গাৰ্লছ কলেজত আহি জইন কৰিলোঁ। এই ভূপেন হাজৰিকাৰ গানৰ কথা এতিয়া আহিব। গাৰ্লছ কলেজত আহি মই জইন কৰি থাকিম ক'ত? মোৰ মামীৰ ঘৰ আছিলে ইয়াত। প্ৰথম ৰাতি তাতে উঠিলোঁ, তাতে থাকি পেলাই প্ৰথম দিনাখন কলেজ কৰি ঘূৰি যেতিয়া গৈছোঁ, দুজনমান প্ৰফেচাৰ, বীৰেন ডেকা এনেকুৱা ধৰণৰ প্ৰফেচাৰকে মেথছ কৰি আছিলে। মেথছত আবেলি কলেজৰ পৰা গৈ তাতে মেথছত চাহ খাইছোঁ। দেখিলোঁ এটা ৰুমত এজন মানুহে হাৰমনিয়াম মাজে ভূপেন হাজৰিকাৰ গান গাই আছে। গোটেই ভুলকৈ গাই আছে, কিন্তু বৰ উৎসাহ গাই আছে। ওচৰতে তবলা এজন আছে। মই লাহেকৈ সোমাই পেলাই গৈ তেওঁক একো নোকোৱাকৈ মই তবলাযোৰ টানি লৈ মই তেওঁৰ লগত তবলা বজাব ধৰিলোঁ। তেওঁ খুব ভাল পাইছে মই তবলা বজাওঁতে। উৎসাহিত হৈ গান গাই সুধিলে, এই আপুনি বৰ ধুনীয়া বজাইছে, আপুনি গান জানে নেকি? তবলা বজাই আছে যে। বোলে তবলাও জানো, গানো জানো। এই কি গান গান? বোলে আপুনি গোৱা গানবিলাক গাম, ভূপেন হাজৰিকাৰ গান গাম। এই বুলি কৈ হাৰমনিয়ামটো মোৰ ঠেলা মাৰি দিলে। মই হাৰমনিয়ামেৰে ভূপেন হাজৰিকাৰ গান গাব ধৰিলোঁ আৰু তেওঁ তবলা বজাব ধৰিলে। যেতিয়া যাব ওলালোঁ তেতিয়া ক'লে, আপুনি ক'ত আছে? মই বোলো মোৰ মামীৰ ঘৰ আছে। মই এতিয়া নাই, আপুনি বেডিং লৈ আহিলে গৈছে। মোক বেডিং লৈ তেওঁ মাতি পঠিয়ালে সেইদিনা। আৰু মই মেছৰ মেম্বাৰ হ'লোঁ। তেওঁ আছিলে কমল কটকী। তেওঁ এতিয়াও আছে, এতিয়াও গৈছে, তেওঁ ৰুগ্ন, কিন্তু তেওঁৰ সেইকাৰণে মই আহি মহেশদেৱ গোস্বামীয়ে মোক গাৰ্লছ কলেজত দিলে। আৰু নগাঁৱৰ এডোখৰি ছালৰ তলত এখন বিচনা দিলে কমল কটকী। কমল কটকীক মই এতিয়া স্মৰণ কৰোঁ, মোৰ ভাল লাগে, তেওঁলৈ মই ধন্যবাদ জ্ঞাপন কৰোঁ। আৰু মহেশদেৱ গোস্বামীৰ কথাটো মই ক'বই নালাগে, তেওঁক মই অন্তঃকৰণেৰে সদায় শ্ৰদ্ধা জ্ঞাপন কৰোঁ। ছাৰ, সংগীতটোতো হয়, এনে যেনেকৈ আপোনাৰ সংগীত মিউজিক ইন মাই হাৰ্ট বুলি কয়, আপোনাৰ মিউজিক ইন ইয়'ৰ টোটেল লাইফ। হাৰ্টতো আছেই, গোটেই সময়ৰ জীৱনখিনিতে আছে। ইয়াৰ পিছত আপোনাৰ কিছু কিছু আধুনিক অসমীয়া গীত, আটাইতকৈ পপুলাৰ গীত, সেইবিলাক গীত আপুনি লিখিছে আৰু আপুনি সেইবিলাক গোটেই অসম জুৰি সেইবিলাক চৰ্চিত হৈছে এতিয়াও। কৰবীৰে মালা নাগাঠিবা, কৰবীৰে মালা নাগাঠিব গানটো মই কৈছোঁৱেই যে নগাঁৱত মোৰ সংগীত জীৱনৰ এটা প্ৰস্ফুটিত ৰূপ উঠিছিলে। কাৰণ ইমান মানুহে গান গাইছিলে। মই ইয়াত বিবেকানন্দ ভট্টাচাৰ্যক পাইছিলোঁ, তাৰিকুদ্দিন আহমেদক পাইছিলোঁ, আৰিফুল হকক পাইছিলোঁ, দ্বিগেন মহন্তক পাইছিলোঁ। আৰু মোৰ ছাত্ৰীসকলতো আছিলেই, দুৰ্গাময়ী ভূঞা হওক, মঞ্জিৰা গোস্বামী হওক, ৰীতা বৰা অধিকাৰী হওক, অঞ্জলি কটকী হওক, এনেকৈ এসোপামান মোৰ ছোৱালী ৰেডিঅ' আৰ্টিষ্ট। তেওঁলোকক গান লাগে, মই গান কৰিছিলোঁ। আৰু সেই পৰিৱেশটোৰ কাৰণে মই ৰেডিঅ'ৰ পৰা মোৰ যিবিলাক গান প্ৰকাশিত হ'ল, সেইবিলাকে মানুহৰ মন স্পৰ্শ কৰিলে। আৰু গোটেই অসমত মোৰ এটা গীতিকৰ ৰূপে এটা সৰু স্বীকৃতি পালোঁ। তাৰ ভিতৰত আটাইবিলাক গান যে মানুহে ভাল পাইছে এনেকুৱা নহয়, কিছুমান গান ভাল পাইছে। তাৰে এটা গান আছিলে অনিমা ভট্টাচাৰ্যই প্ৰথম ৰেকৰ্ড কৰিছিলে। সেইটো গানৰ জৰিয়তে মই প্ৰথম মানুহৰ মাজত সোমাইছিলোঁ। ৰেডিঅ'ত গাইছে এনে গান, কিন্তু সেইটো ৰেকৰ্ড হিচাপে খুব ভাল হৈছিল। আৰু মই এজন অতি প্ৰবীণ সংগীতজ্ঞৰ পৰা মই এখন চাৰ্টিফিকেট পাইছিলোঁ। সেই গানটো অনিমা ভট্টাচাৰ্যই ৰেকৰ্ড কৰিছিল আৰু কোনেও জনা নাছিলে, কাৰণ ৰেকৰ্ডত কথা আৰু সুৰকাৰ নাথাকে। সুৰ কৰিছে আমাৰ নগাঁৱৰ ঢুকাল তেখেত খগেন মহন্তৰ ভাতৃ নৃপেন মহন্ত, তেওঁ শ্বিলঙত থাকোঁতে। এই গানটোৰ এটা গল্প আছে, কিন্তু মই গল্পটো কৈ দীঘলীয়া নকৰোঁ। অনিমা ভট্টাচাৰ্যই যেতিয়া গানটো ৰেকৰ্ড কৰি এৰি দিলে, চব মানুহে সেইটো গীত গাব ধৰিলে। এদিনাখন মোক বীৰেন্দ্ৰনাথ দত্তই, প্ৰয়াত ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত, তেওঁৰ ঘৰলৈ যাওঁতে
এই গানটোৰ বিষয়ে মোক অনিমা ভট্টাচাৰ্যৰ এই গানটোৰ বিষয়ে খুব প্ৰশংসা কৰি আছে। মই লিখিছোঁ যে তেওঁ নাজানে যে এই গানটো এতিয়া ওলাইছে বৰ ভাল, বিহু গীতৰ ভিতৰত এনেকুৱা গীত মই খুব কম শুনিছোঁ। তেতিয়া মই ক'লোঁ, মামা এইটো মোৰেই গীত, তুমি লিখিছা, বৰ ভাল গান লিখিছাহে। এই চাৰ্টিফিকেটটো পাই মোৰ মনটো ভৰি গ'ল। সেই গানটো এবাৰ শুনাওচোন বাৰু, দুৰ্গামূৰীয়ে গাব পাৰিবনে? আজি বহাগ আহিলে বুলি মন কিয় উঠে ফুলি, আজি বহাগ আহিলে বুলি মন কিয় উঠে ফুলি, শিমলুৰে ৰঙা ফুল হৈ, শিমলুৰে ৰঙা ফুল হৈ, কমুৱা তোলাৰ দৰে মনৰ সপোনৰে ফাগুনৰ গীত এটি হৈ, কমুৱা তোলাৰ দৰে মনৰ সপোনৰে ফাগুনৰ গীত এটি হৈ, আজি বহাগ আহিলে বুলি হেনো বহাগ উভতি গ'লে, হেনো আকৌ মলিয়া ধলে, লুই তাৰে খহাব দুকুল, লুই তাৰে খহাব দুকুল, আমাৰ জীৱনে কথা তাৰে পাৰত ৰচা আহি আৰু চকুলোৰে ভুল, আমাৰ জীৱনে গাথা তাৰে পাৰত ৰচা আহি আৰু চকুলোৰে ভুল, নে নাচি পাৰিবি জানো, নাচনি আহিলে কোনো নানচি থাকিবি জানো, নাচনি আহিলে আউলি বাউলি জ্বলি হৈ, আজি বহাগ আহিলে বুলি মন কিয় উঠে ফুলি, আজি বহাগ আহিলে বুলি। একেলগে অন্য এটা মোৰ গান, যিটো গান কেইবাজনেও ৰেকৰ্ড কৰিছে। প্ৰথম ৰেকৰ্ড কৰিছে মংগলদৈৰ ছোৱালী এজনীয়ে, কিবা বণিক্য আছিল ছোৱালীজনীৰ নাম। তেওঁ এই কেছেট থাকোঁতে ৰেকৰ্ড কৰিছিলে, সৰু ছোৱালী, ক্লাছ 10ত পঢ়া। গানটো ভালমতে ফুটাই তুলিব নোৱাৰা যেন মোৰ লাগিল। তাৰপিছত ৰেকৰ্ড কৰিলে জয়ন্ত হাজৰিকাৰ বোৱাৰী, ময়ূখৰ মিছেছ লাইলী হাজৰিকা, তেওঁ ৰেকৰ্ড কৰিলে। সেইটো ভালেই হৈছে, খুব ভাল হৈছে, তেওঁ নিজে ভাল গায়িকা। কিন্তু মোৰ মনত লাগি থাকিল যে মোৰ ফালৰ পৰা মই এটা ৰেকৰ্ড কৰি চাওঁ কেনেকুৱা হয়। তেতিয়া মই দুৰ্গাময়ী বৰুৱাৰ হতুৱাই গানটো ৰেকৰ্ড কৰালোঁ। কিন্তু মোৰ মনত সদায় আছে, এই গানটো ৰেডিঅ' যোগে প্ৰথম এৰি দিছিলে অঞ্জলি কটকী, মোৰ পৰা ডিৰেক্ট শিকি। আৰু অঞ্জলিৰ পৰা শুনি গানটোৱে গোটেই অসমত এটা স্বীকৃতি পাইছিলে। অঞ্জলি গানটো গাব পাৰিবা? মালা নাগাথিবা,
আপোনাৰ ষ্টেজ আপুনি আমি খালি মোৰ কথাটো হৈছে কি ইয়াত মই কল্লোলৰ কথা অলপ ক'ব ক'ব কল্লোলৰ কথা কওক ছাৰ কল্লোলৰ কথা কোৱাটো মই কল্লোলৰ কথা এতিয়ালৈকে অনা নাই নৌচাদ আখতাৰ হাজৰিকাই ওলগনি জনাওঁতে মোৰ কল্লোলৰ লগত সম্পৰ্কৰ বিষয়ে অলপমান ইংগিত দিলে মই এজন নিজকে সংস্কৃতিৰ সৈতে জড়িত মানুহ বুলি ভাবোঁ জাত কুল ধৰ্ম এইবিলাকৰ লগত মোৰ বিশেষ সম্পৰ্ক নাই মই মানুহ আৰু সংস্কৃতি জ্যোতিপ্ৰসাদে কৈছিলে নহয় প্ৰত্যেকজন মানুহে একোজন শিল্পী মই মানুহবিলাকক শিল্পী ৰূপত চাবৰ কাৰণে যত্ন কৰোঁ এইকেইজন ল'ৰা নৌচাদ আখতাৰ হাজৰিকা লোহিত কলিতা গোস্বামী আছিল ৰঞ্জিত গোস্বামী গুণজিৎ গোস্বামী এই ল'ৰাবিলাকে যেতিয়া পাহিলে যে আমি এটা ফুল তৈয়াৰ কৰিব বিচাৰোঁ এখন মৌচাদ তৈয়াৰ কৰিব বিচাৰোঁ তাৰ নাম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতা কল্লোল নামেৰে নামকৰণ কৰিলে আৰু প্ৰথম উন্মোচনৰ দিনাখন গুণজিৎ দেৱগোস্বামীয়ে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কল্লোল কবিতাৰ অনুবাদ আবৃত্তি কৰিছিলে সেই আবৃত্তি মোৰ আজিও কাণত বাজি আছে তেওঁলোকৰ মনত বহুত স্বপ্ন ডেকা স্বপ্ন আমি তাতকৈ অলপমান ডাঙৰ আমি স্বপ্নবোৰ সাকাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰি থাকোঁ আৰু তেওঁলোকে হাতত লৈ খেলিবৰ কাৰণে যত্ন কৰোঁ তেতিয়া আমাৰ কাম হ'ব যে আমি তেওঁলোকক ভাল ধৰণে লৈ যাবৰ কাৰণে আৰু সুন্দৰকৈ তেওঁলোকে পৰামৰ্শ গ্ৰহণ কৰে তেওঁলোকে প্ৰথমতে চিত্ৰাংকন বিদ্যালয় আজি যদি প্ৰণৱ বৰুৱাৰ নাম ইয়াত আমি উচ্চাৰণ নকৰোঁ তেতিয়াহ'লে কল্লোলৰ সাৰ্থকতাৰ বীজটোকে আমি পাহৰি যোৱা যেন হ'ব এই চিত্ৰাংকন বিদ্যালয়ৰ পৰাই ইয়াত এখন সৰু ল'ৰা ছোৱালী স্কুল এখন হৈছিল লিটিল ষ্টাৰ বাইদেউ আছিলে মোৰ শ্ৰীমতী আছিলে সেইখনৰ আৰম্ভণি কৰোঁতা আৰু মাধৱ বসন্তদেৱে তাত যথেষ্ট সহায় আগবঢ়াইছিলে যি এই কল্লোলৰ বহুদিন ধৰি সভাপতি হৈ আছিলে তেওঁৰ লগত মোৰ অতি অন্তৰংগ বন্ধু আছিলে বন্ধুত্ব আছিলে এতিয়া কল্লোলে প্ৰতিষ্ঠা কৰি লাহে লাহে তেওঁলোকক খবজকৈ কৰা নাই কামবিলাক আজি বহুত বছৰে কৰি আহি তেওঁলোকে আজি এই এটা ৰূপ পাইছে এতিয়াও তেওঁলোকৰ সপোন শেষ হোৱা নাই একেবাৰে শেষ হৈ যোৱা নাই তেওঁলোকে সপোন গঢ়ি গৈ আছে কোনদিনাখন শেষ হ'ব সপোনৰ শেষ আছে জানো নাই কল্লোলে এইখিনি সম্পূৰ্ণ কৰাৰ পিছত গ্ৰন্থমেলা আনিব বাৰে বাৰে গ্ৰন্থমেলা ইয়াত হ'ব পাব্লিকেশ্যন বোৰ্ড আৰু ব্যৱসায়িক গোষ্ঠী কিতাপ ব্যৱসায়িক গোষ্ঠীৰ কথা গ্ৰন্থমেলাও হ'ব কল্লোলৰ গ্ৰন্থমেলাও হ'ব এই ধৰণে কল্লোল আগবাঢ়ি যাব মই মাত্ৰ ক'বৰ ইচ্ছা হৈছে কল্লোলৰ এনেকুৱা ধৰণৰ এটা অগ্ৰগতিৰ সময়ত তেওঁলোকৰ যিসকল সদস্য তেওঁলোকে নতুন তেওঁলোকৰ পথ অনুকৰণকাৰী কিছুমান কেইগৰাকীমান তৈয়াৰ কৰি থৈ যাব লাগিব কাৰণ কল্লোল থাকিব আমি নাথাকোঁ কল্লোলক জীয়াই ৰাখিবৰ কাৰণে এটা শক্তি জ্বলন্ত যেন প্ৰজ্বলিত এটা শিখা জ্বলাই থৈ যাব লাগিব কল্লোলৰ প্ৰতি মোৰ মৰমতে আজি মই আহিছোঁ সেইদিনাখন 14 তাৰিখে মই আহি গুচি আহিলোঁ ইমান সোনকালে বাৰে বাৰে ইমান দূৰ জাৰ্ণি কৰা মোৰ কাৰণে সম্ভৱ নহয় মই আহিছোঁ কেৱল কল্লোলৰ কাৰণে সেইকাৰণে কল্লোল মোৰ বুকুৰ আপোন মই আহোঁ বা নাহোঁ আজি মই কৈ থৈ গ'লোঁ আগতেও বহুতবাৰ মাতিছে মই আহিব পৰা নাই ভৱিষ্যতেও মই আহোঁ বা নাহোঁ এই কথাটোৰ কাৰণে চিন্তা কৰিব নালাগে মোৰ সদিচ্ছা মোৰ মনৰ অনুপ্ৰেৰণা সদায় কল্লোলৰ লগত থাকিব কোনো সন্দেহ নাই ছাৰ কল্লোলৰ প্ৰতি আপোনাৰ সদিচ্ছা আমি সকলোৱে একেস্বৰে অনুভৱ কৰোঁ আৰু সেইকাৰণে আপুনি আপোনাৰ সংগীতৰ সৈতে যিটো যাত্ৰা তাত সেই যাত্ৰাটোৰ কল্লোলো এটা কিছু কল্লোল জড়িত আছে বুলি ভাবি আমি গৌৰৱবোধ কৰোঁ ছাৰ এটা কথা মই ক'ব খুজিছোঁ এই যে এখন প্ৰাইম টিভিত প্ৰাইম ভিডিঅ'ত এখন চিৰিয়েল চলি আছে বন্দিছ বন্দিত বুলি
তাত ছাৰ এটা কনফ্লিক্ট অফ ঘৰানাৰ এইটো ঘৰানাৰ লগত সিটো ঘৰানাৰ কনফ্লিক্ট, তাৰপিছত ক্লাছিকেল মিউজিকৰ লগত আপোনাৰ চিম্ফনি আৰু চিন্থেচাইজৰ কনফ্লিক্ট, আধুনিকো নহয় আৰু যিটো আজিকালি চিম্ফনি বুলি কয় আপোনাৰ মিক্সিং মিউজিক কয়। তো এইটোতো আপুনিও চাগে নিশ্চয় সেই তাৰ এটা মুখামুখি হৈছে, আপুনি হৈছে এই দুৰ্গাময়ী অঞ্জলি সকলোবোৰ হৈছে। এই যে বন্দিছৰ লগত বন্দিত যিটো আপোনাৰ মুখামুখিৰ যিটো এটা সমস্যা সংগীত, আপুনি কি ধৰণেৰে লয় আৰু কি ধৰণে তাক অতিক্ৰম কৰে? এতিয়া গানৰ কথা সকলোতে, অকল অসমীয়া গানত বুলি নহয়, বাংলা গানত, হিন্দী গানত, আনকি বাহিৰৰ বিদেশৰ গীতবিলাকতো পৰিৱৰ্তন হৈছে। মানুহৰ ধ্যান ধাৰণা ৰুচি এইবিলাকৰ পৰিৱৰ্তনৰ লগে লগে তেওঁলোকৰ প্ৰকাশ আত্মপ্ৰকাশো পৰিৱৰ্তন হৈছে, অসমীয়া গানৰো পৰিৱৰ্তন হৈছে। কিন্তু ভাল গানবিলাকো সৃষ্টি হৈছে। এটা বহুতে কয় যে যিবিলাক নতুন গান আহিছে, মানুহে ষ্টেজত নাচি নাচি গাইছে, নানান ধৰণৰ ভংগীমা কৰি গাইছে, এইবিলাক গানে আমাৰ অসমৰ গান নাইছে কৰিব বুলি কোনোবাই কয়। কিন্তু মই এইটো বিশ্বাস নকৰোঁ। গান বোলা বস্তুৰ যে প্ৰাণৰ অনুৰণন, সি গৈ যদি প্ৰাণত যদি সঞ্চাৰ কৰিব পাৰিছে কোনোবা দৰ্শকৰ, ৰুচিপূৰ্ণ দৰ্শকৰ, তেনেহ'লে সেই গান থাকিব, সেই গান কেতিয়াও নাযায়। হয় কথাটো, কিন্তু ধৰি লওক ছাৰ আপোনাৰ এই যে গানবিলাক যিবিলাক গাই আছে, এই পুৱাৰ সোণালী পক্ষীয়ে ইয়াৰ যিটো আপছ এণ্ড ডাউন ব্যঞ্জনা, এইটো যদি আজি দুৰ্গাময়ী গোৱা গানটো যদি অন্য বেলেগ ধৰণেৰে গায়, তেতিয়া এই কনফ্লিক্টটো ক'ত আহিব? মানুহৰ মন বা হৃদয় স্পৰ্শ কৰিব পৰাকৈ যদি গাব সুৰ দিব পাৰে, সেইটো অতি ভাল কথা। এতিয়া মোৰ এটা গান আছে, ফাগুনে তুলিৰে মাথো খেয়ালি মনৰ ছবি আঁকিলে, ফাগুনে তুলিৰে মতন খেয়ালি মনৰ ছবি আঁকি যায়, আঁকি যায়। এই গানটো মই সুৰ কৰিছিলোঁ, দুৰ্গাময়ীয়ে গাইছে। কিন্তু ঘটনাটো হৈছে কি, গানটো শুনি লওঁ ছাৰ, অকণমান শুনি লওঁ, অলপ শুনিব পাৰি গান। ফাগুনে তুলিৰে মাথো খেয়ালি মনৰ ছবি আঁকি যায়, আঁকি যায়। ফাগুনে তুলিৰে মাথো খেয়ালি মনৰ ছবি আঁকি যায়, আঁকি যায়। আচলতে ছাৰে ক'ব খুজিছে এই গীতটিকে মন্দিৰা লাহিৰীয়ে গাইছে বেলেগ সুৰত, সেইটো হৈছে প্ৰভাত শৰ্মাই সুৰ কৰিছে। সেই সুৰটো যেনেকৈ নহওক ছাৰে এই গীতটোৰ সুৰ কৰিছিলে আৰু গোৱা হোৱা নাছিলে, মই সেইকাৰণে গালোঁ। আৰু মন্দিৰাই গোৱাটো এনেকুৱা আছিলে, ফাগুনে তুলিৰে মাথো, কিন্তু ছাৰে কৰিছে এনেকুৱাকৈ, ফাগুনে তুলিৰে মাথো খেয়ালি মনৰ ছবি আঁকি যায়, আঁকি যায়। গতিকে একেটা গীতে ছাৰে সেই কথাকে ক'ব খুজিছে। হয়, মানে দুটা গীতেই কথা অনুযায়ী তাৰ সুৰবিলাক হৈছে। প্ৰভাত শৰ্মা ডাঙৰীয়াই যিটো সুৰ কৰিছে আৰু মন্দিৰা লাহিৰী হৈছে কলিকতাৰ আৰ্টিষ্ট, আৰু তেওঁ অলপ উচ্চ পৰ্যায়ৰ আৰ্টিষ্ট, তেওঁৰ অলপ বেছি নাম খ্যাতি আছে। গতিকে তেওঁ গোৱাৰ কাৰণে অলপ প্ৰচাৰটো বেছি হৈছে। আজিকালি আৰ্ট ফৰ্মৰ এটা ডাঙৰ হেৰি হৈছে, সমস্যা হৈছে প্ৰচাৰ আৰু প্ৰকাশ হ'বলৈ। আজি অঞ্জলি গতিকে এটা নতুন কাম কৰিছে, তেওঁ কাৰ্টুনৰ দ্বাৰা সৰু সৰু ল'ৰা ছোৱালীৰ কবিতা উলিয়াব বিচাৰিছে, কিন্তু প্ৰচাৰ হোৱা নাই। সেইদিনাখন NK TVত তেওঁ এটা ইণ্টাৰভিউ দিছে,
তাৰ যদি ভালকৈ প্ৰচাৰ কৰোঁ নতুন বস্তু হৈছে, সেইটো কোনেও কৰা নাই। আমাৰ ল'ৰা ছোৱালীবিলাকে পাহৰি গৈছে। কুঁহি পাত কোমলীয়া গছৰ আগত, কুঁহি পাত কোমলীয়া আমাৰ আগত, এই সৰু সৰু কবিতাবিলাক আমাৰ ল'ৰা ছোৱালীয়ে পাহৰিছে, কাৰণ ইংলিছ ৰাইম বেছি চলে আমাৰ ল'ৰা ছোৱালী। তাৰ ঠাইত যদি অঞ্জলি কটকীয়ে কৰা কাৰ্টুনৰ মাজেৰে যিখিনি বস্তু দেখুৱাইছে সেইটো যদি প্ৰচাৰ হৈ যায়, তেওঁ নিজে কৈছে সেইদিনাখন ইণ্টাৰভিউ, এইটো যদি বুনিয়াদী স্কুলবিলাকত, নিম্ন বুনিয়াদী স্কুলবিলাকত সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ক্লাছৰুমত ভিডিঅ' দেখুওৱাৰ চান্স আছে, স্ক্ৰীণত দেখুৱাব পাৰে। দেখুৱালে তেওঁলোকে দুটা কথা গম পালে, এটা অসমীয়া ভাষাটো শুনিলে আৰু দ্বিতীয় কথা কবিতাবিলাক মুখস্থ কৰিব পাৰিব। সেইকাৰণে মোৰ সেই প্ৰক্ষেপটো অঞ্জলি কটকী ভাল লাগে। কিন্তু এটা কথা, মই যে এটা চিডি কৰিলোঁ 15টা গানৰ, দুৰ্গাময়ী বৰাই সেই 15টা গান গালে, আটাইকেইটা গান মানুহে ভাল পোৱা নাই। হৈছে ভাল গাইছে, গলা ভাল, কণ্ঠ ভাল, কথাও বৰ বেছি বেয়া নহয়, গতিকে ভাল হৈছে। কিন্তু তাৰ মাজত কেইটামান গান আকৌ মানুহে ভাল পাইছে, যি হয়তো দুই এজন বুদ্ধিজীৱী বিশিষ্ট চিন্তাবিদে বোলে ফোন কৰি কৈছে খুব ভাল হৈছে। মোৰ এজন বন্ধুৱে ক'লে এবাৰ যে তোমাৰ চিডিটো শুনিলোহে গান কেইটামান, প্ৰফেচাৰ তেওঁ অলপ গান গীত ৰখি তেওঁ মোক ক'লে তোমাৰ কেছেট আৰু ইউটিউবত দিয়া গীতবিলাক শুনিছোঁ, গীতবিলাক ভাল হৈছে, কিন্তু তোমাৰ গীত যিমান ভাল হৈছে তাতকৈ বেছি ভালকৈ দুৰ্গাময়ীয়ে গাইছে। কিন্তু দুৰ্গাময়ীয়ে যিমান ভালকৈ গাইছে তাত বেছি ভালকৈ মিউজিক ভাল হৈছে, এইবুলি কৈছে। তাৰমানে সামগ্ৰিকভাৱে গীতখিনি তেওঁ ভাল পাইছে, এনেকুৱা খুব কম। আৰু এটা কথা মনত ৰাখিব যে বেছিয়ে ভাল পোৱা মানে ভাল নহয়, কমে ভাল পোৱা মানে বেয়া নহয়। কেতিয়াবা ভাল বস্তু মানুহ খুব কম মানুহে ভাল পায়, বেছি মানুহে ভাল নাপায়। আৰু বহুত বেয়া বস্তু একেবাৰে ভাল মানুহে বৰ ভাল ধৰণে দিব পেলায়, একো নিদিয়ে। গতিকে চিন্তা কৰিবলগীয়া ইয়াত একো নাই। এতিয়া ছাৰ আপোনাতকৈ আপোনাৰ গান বেছি ভালকৈ গোৱা দুৰ্গাময়ীয়ে এটা গান আমি শুনিম, তাৰপিছত অঞ্জলিৰ শুনিম। প্ৰথমে দুৰ্গাময়ীয়ে আপোনাতকৈ ভালকৈ গোৱা গান এটা আমি শুনিম, আৰু আপোনাৰ গান আপোনাৰ মই এতিয়া দুৰ্গাময়ী গাই আছোঁ। দুৰ্গাময়ী হৈছে বহুত গান গোৱা মানুহ, গতিকে মই তেওঁৰ আশ্ৰয় লৈছোঁ। মই গাব নোৱাৰোঁ কাৰণে মই এটা গান শুনিব বিচাৰোঁ। কোনটো গান? এতিয়া ডাৱৰবোৰ কেনি গ'ল, বৰ ধুনীয়া গান। ক'ম বুলি ভাবিছিলোঁ। এতিয়া ডাৱৰবোৰ কেনি গ'ল, আকাশৰ ৰং দেখোন নীলা হ'ল, ঝিলমিল তৰাৰে দীপালি হ'ল, ঝিলমিল ডাৱৰবোৰ কেনি গ'ল, আকাশৰ ৰং দেখোন নীলা হ'ল, এতিয়া ডাৱৰবোৰ কেনি গ'ল, আকাশৰ ৰং দেখোন নীলা হ'ল, ঝিলমিল তৰাৰে দীপালি হ'ল, ঝিলমিল তৰাৰে দীপালি হ'ল, তৰাৰে দীপালি হ'ল, তৰাৰে দীপালি হ'ল, এতিয়া ডাৱৰবোৰ কেনি গ'ল।
মই আছে অঞ্জলি গান মই ৰাখিছোঁ অঞ্জলিৰ কণ্ঠত মই শুনাব বিচাৰিম এটা মই ৰিজাৰ্ভ কৰি থৈছোঁ গান এটা নগাঁৱত এগৰাকী ছোৱালী আছিলে ৰিজুৱানা চুলতান এতিয়া ডক্টৰ ৰিজুৱানা চুলতান তেওঁ গুৱাহাটীত থাকে গানটো মই পাহৰিছিলোঁ কিন্তু মোৰ পৰা শিকি তেওঁ নগাঁও কলেজত পঢ়িছিলে নগাঁও কলেজৰ ছায়েন্সৰ ছোৱালী আছিল কিন্তু মোৰ লগত এটা গানৰ থ্ৰুৰে সম্পৰ্ক হ'ল হৈ তেওঁ গান শিকিলে ভইচটো বৰ ধুনীয়া তেওঁক মই এটা গান শিকাইছিলোঁ সেই গানটো মই পাহৰিছিলোঁ কিন্তু হঠাৎ সেইদিনাখন মংগলবাৰ বিয়াত মই লগ পালোঁ ৰিজুৱানা মইতো চিনি পোৱাৰ কোনো উপায় নাই ডক্টৰনী একেবাৰে বিৰাট কাৰবাৰ পিছত আহি মোক মাত দিলে ছাৰ মোক চিনি পাইছে বোলে পোৱা নাই বোলে মই আপোনাক চিনি পাইছোঁ মই তোমাক চিনি পোৱা নাই সেই কথা বতৰাৰ পিছত সেইটো গান সৌ পাহাৰী নিজৰাটো মনত আছে নে ছাৰ আপোনাৰ অ' ৰিজুৱানা তুমি সৌ পাহাৰী নিজৰাটি জিৰি জিৰি নামে আছে আছে তেওঁ ৰেকৰ্ড কৰিছিলে কেছেট অৱস্থাত থাকোঁতে কিন্তু সেইটো আৰু বিচাৰি পোৱা নগ'ল সি যি কি নহওক আজিৰ এই সন্ধিয়া মই লাহে লাহে সামৰিব বিচাৰিছোঁ কাৰণ মই মংগলদৈ যাব লাগিব আপোনালোকৰো হয়তো আমনি লাগিছে মোৰ কথা আৰু কিমান কিন্তু ক'বলগীয়া কথা বহুত আছে কাৰো লগা নাই ছাৰ ইমান কাহিনী ইমান কথা কিন্তু শিৱানন্দই মোক এটা কথা নুসুধিলে যে আপুনি নগাঁও এৰি কিয় গৈছিল এই প্ৰশ্নটো কিন্তু মোক নুসুধিলে নগাঁৱৰ মানুহ লগ পালে মোৰ দুটামান কথা সোধাৰ পিছতে মোক সোধে আপুনি নগাঁও এৰি কিয় গৈছিলোঁ তেতিয়া মোৰ মনলৈ আহে সঁচা নগাঁও মই এৰি ঘৰলৈ কেলৈ গ'লোঁ নিশ্চয় মোৰ মনত আছিলে ঘৰলৈ গ'লে ভাল লাগিব ঘৰত থাকি এতিয়া মই নিজকে সোধোঁ ঘৰত গৈ মই শান্তি পাইছোঁনে ঘৰত মোৰ ভাল লাগিছেনে এতিয়া আকৌ ক'ৰবাত যাবৰ মন যায় এতিয়া আৰু যাবৰ সময় নাই ঘূৰি ফুৰা যাব নোৱাৰোঁ গতিকে মংগলদৈতে আছোঁ কিন্তু মোৰ মনে সদায় বিচাৰে ক'ৰবাত যাব লাগে মানুহক লগ পাব লাগে মানুহৰ সংগটো মোৰ জীৱনৰ এটা যেন বৰ অপৰিহাৰ্য অংগ ছাৰ আপুনি আচলতে এতিয়াও সেই ইদ্ৰিছ আলী বিচাৰি ফুৰিছে যে ক'ত বাহিৰত ফুটপাথত ইদ্ৰিছ আলী বিচাৰি ফুৰিছে ইদ্ৰিছ আলীজনক নাই গতিকে ইদ্ৰিছ আলীজন মংগলদৈত নগাঁৱত গুৱাহাটীত ঠিকনা ক'ত আছে মই নাজানো যে সুখৰ ঘৰৰ ঠিকনা বিচাৰি ফুৰিছোঁ ইখানে বিখানে মনত
কত যে বাসনা ক'ত আছে মই নাজানো যে সুখৰ ঘৰৰ ঠিকনা ঠিকনা বিচাৰি পোৱাৰ মাজতে এইমাত্ৰ মোৰ এটা হোৱাটছআপ আহিছে এটা গান গাইছিলে আপুনি কলেজত নাজানো তয়ে মই একে আইৰে একে বুকুৰে ধন এইটো কথা তয়ে বুঢ়ো বাৰে বাৰে মইনো কোন মোৰ প্ৰত্যেক গানৰে এটা বেকগ্ৰাউণ্ড আছিল মই এনেই ভাবি ভাবি গান লিখিম যে মই এই বিষয়ে এটা গান লিখিম বুলি ভাবি নাথাকোঁ হঠাৎ যেতিয়া কিবা মনলৈ কিবা এটা প্ৰশ্ন অহা এটা পৰিস্থিতি উদ্ভৱ হয় আজি হঠাৎ কথা কওঁ বেয়া নাপাব পাকিস্তান হিন্দুস্তানৰ যুদ্ধ খুব যুদ্ধ তেতিয়া ইয়াত নুৰুল আমিন চাহেবক গ্ৰেপ্তাৰ কৰিছে যোৰহাটত সৈয়দ আব্দুল মালিক চাহেবক গ্ৰেপ্তাৰ কৰিছে তেনেকুৱা এটা সময়ত মই পাব্লিকেশ্যন বৰ্ডৰ অফিচত গৈ সোমাইছোঁ সোমাওঁতে মোৰ দেউতাৰ বয়সৰ এজন অসমৰ বিখ্যাত কবি তেওঁ সোমোৱাৰ লগে ইদ্ৰিছ এতিয়া কি কৰিবা কি হ'ল খুৰা পাকিস্তান হিন্দুস্তানৰ যুদ্ধ লাগিল দেখোন মই বোলো দাদা তয়ে ময়ে একে আইৰে একে বুকুৰ তয়ে সোধ বাৰে বাৰে মই নতুৰ তয়ে ময়ে একে আইৰে একে বুকুৰ তয়ে সোধ বাৰে বাৰে মই নতুৰ তয়ে ময়ে একে তাৰপিছত আৰু আছে ইতিহাসৰ পাতে পাতে আছে দেখোন জিলিকি তোৰে মোৰে শৈশৱৰে যৌৱনৰে কাহিনী ইতিহাসৰ পাতে পাতে আছে দেখোন জিলিকি তই কান্দিলে মোৰ হে বুকু ভাঙি যায় দেখোন তই সোধ বাৰে বাৰে মই নতুৰ তয়ে ময়ে একে আচলতে এই গানবিলাকৰ কি মানে ছ'চিয়েল ৰেছপনচিবিলিটি যে মোৰ বহুতে মানুহে কয় তাৰপিছত ৰোমান্টিক গান লিখে ইয়াতে মেচত আছিলে ষ্টেট ট্ৰেন্সপৰ্টৰ ঠিক ওচৰতে দিলীপ বৰা বুলি এজন ACS অফিচাৰ আছে তেওঁ মোৰ গানবিলাক শুনি কয় যে আপুনি খালি ৰোমান্টিক গান লিখি থাকে প্ৰেমৰ গান অলপমান বেলেগ গান লিখিব নোৱাৰেনে অলপ মানুহৰ কথা থাকে মানুহৰ গান থকা গান আছে দুই এটা এনেকুৱা দুই এটা গান মই শুনালোঁ শুনাওঁতে তেওঁ খুব ভাল পায় ইছলামপুৰত থাকে ওৰা ৰামপুৰত ইছলাম সম্প্ৰীতিৰে নে মধুৰ সম্প্ৰীতিৰে নে মধুৰ চানে কি ক'ত ইছলামপুৰত থাকে সম্প্ৰীতিমূলক গান এইবোৰ ছাৰ আপোনাৰ তাকে মই কৈছোঁ যে এই যে এটা সামাজিক এটা দায়িত্ববোধ থাকে লেখক পাঠক সকলোৰে যিমানবিলাক ৰেছপনচিবল ৰাইটাৰ্ছ ৱৰ্ল্ডত এই মেক্সিম গৰ্কীৰ যিমান অৱদান লেনিন বা সমানে অৱদান আৰু এইটো ছাৰৰ এই কথাটোখিনি মোৰ কেশৱ মহন্তৰ এটা গান খগেন মহন্তই গ'ল হঠাৎ মনত পৰি গ'ল নিজৰ ঘৰতে তই নিজ হাতে লগালি জুই ভিতৰত আছিল কুটুমো আছিল শুই মই জগাইছিলোঁ তই মোলৈকে খেদিলি দা
তই মোলৈকে দাঙিলি দা মোক গাত লগালি ঘাঁহ। মানে এইবিলাক হৈছে আনকি কেশৱ মহন্তৰ এই কথাটোৱেই যে তই মই একেখন ঘৰতে আছিলোঁ, তাৰপিছত নিজৰ ঘৰতে তই নিজ হাতে লগালি জুই, ঘৰত ভিতৰত কুটুমো আছিল শুই, তই গমেই নাপালি, তই মোক জগাই দিলোঁ, তই মোলৈকে দাঙিলি দা মোৰ কলিজাত লগালি ঘাঁহ। এইটো ছাৰ এটা সেই ধৰণৰে আপুনি উদ্বুদ্ধ হয়। মই প্ৰথমতে কৈছিলোঁ ছাৰ যাব ওলাইছে, মোক কৈছে 6টা বজাত এৰি দিব লাগিব মোক। এতিয়া মই আৰু দুই এটা কথা কোৱাৰ আগতে আপোনালোক বহুতো ইয়াত আছে, কৰ্ডলেছ মাইকটো আছে, আপোনালোকে যিকোনো কথা ছাৰক সুধিব পাৰে। 10-15 মিনিট ছাৰৰ কাৰণে আপোনালোকে ল'ব পাৰে, বেছি হ'ব পাৰে। নাই মাইক আছে ছাৰ, মাইক আছে আমি যে চাহটো খালোঁ ছাৰ। ছাৰ মই এটা প্ৰশ্ন আপোনাক বিশেষ এটা প্ৰশ্ন মোৰ মনত আহি আছে। সেইটো হ'ল আপুনি যিহেতু সুৰকাৰ গীতিকাৰ একেলগে, গায়ক গোৱা কথাটো মই বান্ধি দিছোঁ, সুৰকাৰ গীতিকাৰ হিচাপে আপোনাৰ কোনটো প্ৰথমতে আহে? সুৰটো প্ৰথমতে আহে নে গীতৰ শব্দবোৰ প্ৰথমতে আহে? মানে আপুনি সুৰকাৰ গীতিকাৰ দুয়ো একেলগে, গতিকে আপুনি যেতিয়া এটা গীত এটা সৃষ্টি কৰে তেতিয়া আপোনাৰ সুৰটো প্ৰথমে আহে, সুৰটো গুণগুণকৈ আহে নে আপোনাৰ শব্দবোৰ প্ৰথমে আহে? নাই, এতিয়া সুৰকাৰ আৰু গীতিকাৰ এই দুটা বস্তু একেলগে থকা মানুহ অলপ কম আছে। আকৌ গানো গায়, গীতো লিখে, সুৰো কৰে, এনেকুৱা মানুহ অসমত বহুত কম আছে। কোনোবাই লিখে, এজনে সুৰ কৰে, এজনে গায়, এইটোৱে সাধাৰণতে প্ৰচলিত কথা। কিন্তু কেতিয়াবা আকৌ সুৰকাৰ আৰু লেখক গীতিকাৰ এজন হয়। আমাৰ নিচিনা আমি পাৰফৰ্মিং আৰ্টিষ্ট নহয়, আমি এনেই গান গাওঁ। কিন্তু যিবিলাক পাৰফৰ্মিং আৰ্টিষ্ট তাৰ কিছুমান আছে যিবিলাক গান চান একো নিলিখে, সুৰো নিদিয়ে, কেৱল কণ্ঠ দিয়ে। লতা মংগেশকাৰ তেওঁ সুৰো নকৰে, গানো নিলিখে, কিন্তু তেওঁ অকল কণ্ঠ দিয়ে। তেনেকুৱা ধৰণৰ উদাহৰণ বহুত আছে। তেনেকৈ ভূপেন হাজৰিকা দেৱৰ কাৰণে আকৌ তেওঁ গানো লিখে, সুৰো কৰে, তেওঁ নিজে গায়, তিনিও তাতে সমানে দক্ষতা আছে। গতিকে সুৰকাৰ আৰু লেখক এই দুটাৰ মাজত বিশেষ পাৰ্থক্য একো নাই, কিন্তু সুৰটো আগতে আহে নে গানটো আগতে আহে? কিন্তু সুৰটোৰ লগত গানটোৰ বৰ ওতঃপ্ৰোত সম্পৰ্ক থাকে। গানটোত কি ভাৱটো বুজাব বিচাৰিছে কবিজনে, তেওঁ সুৰ নকৰাৰ আগলৈকে তেওঁক মই কবি বুলি কওঁ। তেওঁ এটা কবিতা লিখিছে গানৰ ৰূপত, তাক সুৰ কৰাৰ পিছত সি গান হ'ব, তাত গোৱাৰ পিছত সি গান ৰূপে পৰিপূৰ্ণতা লাভ কৰিব। গতিকে কবিজনে যিটো কথা লিখিছে সুৰকাৰজনে তাক অনুধাৱন কৰিব পাৰিব, ভাল ধৰণে অনুধাৱন কৰিব পাৰিব। এই যে আজি বহাগ আহিলে বুলি মন কিয় উঠি বুলি, এই গীতটো যেতিয়া নিপেনে মোক খুজিলে শ্বিলঙত, মই যেতিয়া নতুনকৈ বিয়া হৈ শ্বিলঙত প্ৰথম বহাগ বিহু আছোঁ তাত, নিপেনক মই পুলিচ বজাৰৰ দিল্লী চুইটছ নামৰ জিলাপি বিখ্যাত দোকান, তাত সকলোৱে জিলাপি খায়, আৰু তেতিয়া তাত অসমৰ মানুহ প্ৰায় 70%। এই জিলাপি খাই থাকোঁতে মই নিপেনক লগ পালোঁ। নিপেনে ক'লে, ছাৰ মই বিহুৰ কাৰণে আমাৰ অনিমাই গান গাব ইয়াতে, আপুনি ইয়াতে গান শিকাইছে। বোলে এতিয়াতো বিহুৰ গান মোৰ একো নাই না, আপুনি এটা লিখি দিয়ক। তেতিয়া মই গানটো লিখিলোঁ, তাতে নহয় ঘৰত গৈ লিখি পিছদিনাখন নিপেনে লৈ আহি সুৰটো কৰিলে, সুৰটো কৰি মোক শুনালে। তাৰপিছত মই দেখিলোঁ যে সুৰটো ঠিক মই যেনেকৈ বিচাৰিছিলোঁ নিপেনে ঠিক সেই ধৰণেই সুৰটো কৰিছে। অৰ্থাৎ তেওঁ গানটোৰ গোটেইখিনি অৰ্থ ভাল ধৰণে বুজি লৈছে। মোৰ তেতিয়া সুৰৰ লগত কথাৰ সম্পৰ্ক নাছিল, কিন্তু মোৰ প্ৰায়বিলাক গানেই মই দেখিছোঁ সুৰেৰে ওলায়। সুৰটো আগতে আহে নে কথাটো আগতে আহে ঠিক মই অনুমান কৰিব নোৱাৰোঁ, কিন্তু দুটা যেন একেলগে হাতত ধৰা ধৰিকৈ ওলাই আহে। কেতিয়াবা সুৰে কথাত চেপা মাৰি ধৰে, এইটো শব্দ মোক নালাগে, সুৰে কেতিয়াবা কথাই কেতিয়াবা সুৰক চেপা মাৰি ধৰে, এনেকৈ টান দিব নালাগে, এনেকৈ দিয়ে, তেনেকৈ মিলাই মিলাই পেলাই মোৰ গানটো পৰিপূৰ্ণ হৈ যায়।
এতিয়া শেষ কৰি আৰু আছে ছাৰ আৰু এটা প্ৰশ্ন মনমুখী আৰু অন্য বিভিন্নজনে প্ৰশ্ন কৰিব ময়ো অলপ গীত লিখোঁ কাৰণে মই সেইফালৰ পৰা মই আপোনাক প্ৰশ্নটো কৰিছোঁ ছাৰ আপোনাৰ সুৰবোৰৰ বিশেষকৈ কৰবীৰে মালা নাগাঠিবা সেই গীতটো শুনিলে গজল গজল যেন লাগে আৰু হয়তো মোৰ এনেকুৱা লাগে যে সেই সময়ত অসম মানে নৌচাদ চাহাবে হওক সকলোৱে গজলৰ ওপৰত আধাৰিত বহুতো হিন্দী বোলছবিৰ গীত আছিলে আপুনি কেতিয়াবা চেষ্টা কৰিছিল নেকি যে মানে ইচ্ছাকৃতভাৱে যে গজলৰ যিটো গজল বা ভজন বা খেয়াল এইবিলাক শাস্ত্ৰীয় সংগীতৰ মোৰ কোনো তালিম নাই মই শাস্ত্ৰীয় সংগীত শিকা নাই কিন্তু শুনিছোঁ বহুত গলে গোলামলী খাঁ হওক জাকিৰ হুছেইন খাঁ হওক বা ওস্তাদ যিমান আছে বহুতৰ মই গান শুনিছোঁ আৰু সৰুতে মই এনেকুৱা ধৰণৰ গানবিলাকে শুনি ডাঙৰ হৈছোঁ গতিকে মোৰ অন্তৰৰ বিনাত এই সুৰবিলাকৰ ৰেখ অলপ ক্লাছিকেল বেছ কৰবীৰে মালা গানটো বহুতে ক্লাছিকেল কাইদাত গায় মই এইটো ভাঙিবলৈ যত্ন কৰোঁ কৰবীৰে মালা নাগাঠি তেনেকৈ কিন্তু মই সেইটো মই কৈছিলোঁ চিধা অসমীয়া গান বুলি লাগিব কৰবীৰে মালা নাগাঠিবা মই এইটোতে ৰাখিছিলোঁ মোক বহুত আহিলে আপোনাৰ কৰবীৰে গানটো ছাৰ মই ভালকৈ গাব পাৰোঁ কোৱাচোন এই তেতিয়া সেই ক্লাছিকেল হেৰিটো ক্লাছিকেল ফ্লেভাৰ এটা আছে কিন্তু ক্লাছিকেল মুড অফ ছিংগিংটো গোৱাৰ যিটো কাইদা সেইটো ক্লাছিকেল গানৰ কাইদা নাই আৰু কোনোবা আছে নেকি মই এতিয়া দুৰ্গাময়ী প্ৰথমে আৰু পিছত অঞ্জলি মই এটা কাৰণে কৈ খুব ভাল পাওঁ যে ইদ্ৰিছ আলীৰ উত্তৰসুৰ হিচাপে বিভিন্ন গায়ক গায়িকা আছে গান গাই আছে কিন্তু আমি নগাঁৱৰ বুলি মই দুৰ্গাময়ীক এতিয়াও নগাঁও বুলি গণ্য কৰোঁ দুদিনীয়া তেজপুৰ থাকে কাৰণ এই বেছটো নগাঁৱৰ পৰাই সৃষ্টি হৈছে মই প্ৰথমে দুৰ্গাময়ীক আৰু এটা ভালপোৱা গান দুৰ্গাময়ীক গাবলৈ অনুৰোধ কৰিছোঁ তাৰপিছত অঞ্জলি তাৰপিছত যদি কৰা প্ৰশ্ন হ'লে শেষ প্ৰশ্ন হ'ব আমি শেষ কৰিম ছাৰৰ ভালপোৱা গান ট্ৰিবিউট টু ইদ্ৰিছ আলী এই গানটো মোৰ বন্ধু জ্যোতিনাথ চক্ৰৱৰ্তীয়ে সুৰ কৰিছিল বৰ ধুনীয়া সুৰ হৈছে বাজুৱাৰ সোণালী পক্ষীয়ে দেউকা দিলি
কথার খনি উঠে ভরি কাপড় সৰু নদী খানি বৈ থাকে জিৰি জিৰি কাপড় সৰু নদী খানি বৈ থাকে জিৰি জিৰি চকচকীয়া দাপোনতে চকচকীয়া দাপোনতে ভাহি থাকে ৰঙা বেলি পুৱাৰ সোণালী পক্ষীয়ে ডেউকা দিলে মেলি সেউজী মনত ঢৌ খেলি খেলি নামি সফল ৰদালি নামি সফল ৰদালি সামৰিবানে আৰু কিবা ক'ব? মই আচলতে ছাৰ মই এতিয়া অঞ্জলি এটা গান গাব আপোনাৰ মানে একৰ্ডিং টু ৰুলছ অঞ্জলি আপোনাৰ প্ৰিয় গান এটা গাব হয় ছাৰ অঞ্জলি ছাৰ কিয়ে গাব? মই আপুনি ভোগালী বিহু লৈ পেলাই যিটো লিখিছিলে ভোগালী বিহু লৈ পেলাই আহা আমি সমবেত হওঁ আজিৰ এই শুভ লগনত হয় ছাৰ সেইটো মানে আপুনি অথনি কৈ থৈছিলে কথাৰ মাজতে তেতিয়া মই ভাবিছিলোঁ যে মই এইটো গাই দিম ছাৰেও বহুত দিন শুনা নাই চাগে ভাল পাব আৰু যিহেতু আমাৰ ভোগালী বিহু পাইছেহি আজিকালি গাই নাই নাগাব নাজানো কিন্তু আমি কিন্তু গাইছিলোঁ আগতে সেইটোকে অকণমান গাইছিলোঁ আহা আহা সবে সমবেত আজিৰ এই শুভ লগনত গাঁঠিল মনে মনে বিহুৱান পতাকা তলত আহা আহা সবে সমবেত আজিৰ এই শুভ লগনত গাঁঠিল মনে মনে বিহুৱান পতাকা তলত আজি হোৱা প্ৰভাতৰ ফুলে ফুলে জীৱনত হাঁহিৰ সোণালী শিখা জ্বলিছে 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 আজি হোৱা প্ৰভাতৰ ফুলে ফুলে জীৱনত হাঁহিৰ সোণালী শিখা জ্বলিছে 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 লুই তৰ পাৰে পাৰে বিহুৱা সৰুজে আহি আশাৰ ডালি ছবি আঁকিছে 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 আজি প্ৰীতিৰ লগ যাচো ভোগে ভৰা ভোগালী বিহু আজি প্ৰীতিৰ লগ যাচো ভোগে ভৰা ভোগালী বিহু গাঁঠি লওঁ মনে মনে বিহুৱান পতাকা তলত বিহুৱান পতাকা তলত বিহুৱান পতাকা তলত ধন্যবাদ অঞ্জলি মই নগাঁৱত এৰি যোৱা এইটো এটা মোৰ মূল্যৱান সম্পদ নগাঁৱৰ ৰাইজৰ কাৰণে মই দি থৈ গৈছোঁ আৰু এটা মোৰ কোৰাছ আছিল আজিকালি কোনেও নাজানে মই তাৰ সুৰটো অকণমান অকণমান মনত আছে সেইটো শ্বহীদ অনিল বৰাই প্ৰথম ছাত্ৰ অভিৱৰ্তন যেতিয়া ইয়াত হৈছিল তেতিয়া নুৰুল আমিন ষ্টেডিয়াম নাম নহয় তাত জুবিলি ফিল্ড জুবিলি ফিল্ড জুবুলি ফিল্ড আছিলে তেতিয়া নাম তেওঁলোকে তাত এখন অভিৱৰ্তন পাতিছিল সদৌ অসমত তেতিয়া মোক এটা কোৰাছ লিখিবলৈ কৈছিল সেই কোৰাছটো মই লিখিছিলোঁ সেইটো এটা বৰ সুন্দৰ কোৰাছ হৈছিল সেইদিনাখন শুনি মহেশ চন্দ্ৰ দেৱগোস্বামীয়ে তেওঁৰ ছোৱালী তেতিয়া কোন নাছিলে তেওঁৰ ছোৱালীৰ মুখে শুনি মোক গৈ কলেজত গৈ মোক ধমক দিছে জ্যোতিপ্ৰসাদৰ নকল মাৰিছা এই বুলি কৈছে বলে কি ছাৰ কালি যে কোৰাছ গোৱালা জ্যোতিপ্ৰসাদৰ নকল মাৰিছে আপোনালোকে শুনকচোন বাৰু নকল নে কি জাগ জাগি উঠ তৰুণ কাম
গা আজি গা জ্যোতিৰ গান জাগ জাগি উঠ তৰুণ প্ৰাণ মাতৃভূমিৰ সন্তান আজি হবে আগুৱান কোনোবাই পেটৰে ঐ ভাত নিলে কোনোবাই মুখৰে ঐ মাত নিলে আমাৰ ঐ ঘৰে ঘৰে আমাৰ ঐ ঘৰে ঘৰে ভোগ দিলে এইটো আছিল গানৰ কথা সেইখিনি সময়ত সেই আন্দোলন আছে আমাৰ ভাষালৈ সংকট হৈছে আমাৰ অসমীয়া জাতিৰ অস্তিত্বলৈ সংঘাত হৈছে তেতিয়া মই লিখিছিলোঁ যে আমাৰ ঐ মুখৰে ঐ মাত নিলে আমাৰ ঐ পেটৰে ঐ ভাত নিলে আমাৰ ঘৰে ঘৰে ভোগ দিলে এই গানটো মই লিখিছিলোঁ সেই গানটো মই কি ধৰণে তাক মই উদ্ধাৰ কৰিম মই ক'ব নোৱাৰোঁ আছু বোধহয় তেতিয়া আছু আছিল নে নাই মোৰ মনত নাই কেৱল অনিল বৰাৰ নেতৃত্বত ইয়াত পৰিৱৰ্তন হোৱাৰ কথাটো মোৰ এতিয়া মনত আছে এইটো বহুদিন আগৰ কথা মোৰো স্মৃতি এতিয়া বহুতখিনি কথা পাহৰি গৈছোঁ কোনে কোনে গাইছিল কেৱল এটাই মনত আছে মহেশ চন্দ্ৰ দেৱগোস্বামীৰ ছোৱালীজনীয়ে গাইছিল আৰু কোনে কোনে গাইছিল কোন কোন আছে মই ক'ব নোৱাৰোঁ কিন্তু মোৰ এজন বৰ প্ৰিয় গায়ক আৰু প্ৰিয় সুৰকাৰ অসমৰ দুয়ো নগাঁৱৰে মোৰ কিবা কৰি গৈ নগাঁৱৰ লগত লিংকটো লাগি যায় যজ্ঞ বেজবৰুৱা মোৰ বন্ধু ৰেডিঅ'ত মোৰ কেইবাটাও গান তেওঁ সুৰ কৰিছে এটা বৰ ধুনীয়া গান তেওঁ সুৰ কৰিলে গালে নগাঁৱৰ এজন বৰ সুন্দৰ মিঠা কণ্ঠৰ গায়ক আৰিফুল হুছেইন আৰিফুল আছা নেকি আচল অলপ পাৰিলে গুণগুণাই দিয়া মনত পৰে গানটো শীতৰ শেষত আহিম বুলি কৈ যোৱা মোৰ ফাগুনমতী নুপুৰ বজাই আহিল ওলাই কিমানে গান গালে কিমানে কণ্ঠ পুলিত বোৱালে কিমানে সুৰৰ নিজৰা বোৱালে মোৰ গানৰ মাজেৰে মই সকলো শিল্পীলৈকে মই শীতৰ শেষত আহিম বুলি শীতৰ শেষত আহিম বুলি কৈ যোৱা ফাগুনমতী নুপুৰ বজাই আহিল ওলাই কৃষ্ণ চূড়াৰ আহি দেখি কৃষ্ণ চূড়াৰ আহি দেখি শীতৰ শেষত আহিম বুলি শীতৰ শেষত আহিম বুলি তাই ক'লেহি মোক ভাল নেলাগে জিৰ 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 বৃষ্টিৰ গান তাই ক'লেহি মোক ভাল নেলাগে জিৰ 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 বৃষ্টিৰ গান ভাল নেলাগে সজল মেঘৰ ইমান অভিমান কিমান যে মজাৰ লাগে কিমান যে মজাৰ লাগে ধূলিৰ ফাঁকু খেলি খেলি কৃষ্ণ চূড়াৰ আহি দেখি শীতৰ শেষত আহিম বুলি শীতৰ শেষত আহিম বুলি ফুলনিৰ ফুলবোৰে মোক খিল 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 খিল
পখিলকৈ হাঁহি হাঁহি বুকুৰ মৰম অকাতৰে দিলে বাকী কিমান যে মজাৰ লাগে কিমান যে মজাৰ লাগে ধূলিৰ ফাকু ফুলৰ সতে মিতালি কৃষ্ণ চূড়াৰ আহি দেখি শীতৰ শেষত আহিম বুলি শীতৰ শেষত আহিম বুলি কৈ যোৱা মোৰ ভাগৰমতী নুপুৰ বজাৰ আহিল ওলাই কৃষ্ণ চূড়াৰ আহি দেখি শীতৰ শেষত আহিম বুলি মই যেতিয়া এৰি গৈছোঁ আৰিফুলক লাষ্ট মই গান আৰিফুলৰ কণ্ঠত শুনি গৈছোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী দৰ্দ দিল দৰ্দ জিगर आशिक आपने आशिक बनाया आपने आशिक बनाया आपने दर्द दिल दर्द जिगर আৰিফুল ছাৰ গজল মানে মোৰ সদায় বাজিলে ইমান ধুনীয়া ৰফি চাহাবৰ গান একেবাৰে এতিয়াও কণ্ঠ বৰ ধুনীয়া হৈ আছে ধুনীয়া কেতিয়াও গাব ধন্যবাদ আৰিফুল আচলতে আৰিফুল নগাঁৱলৈ আহিছিল জড়তা আহিছে অনভ্যাসৰ কাৰণে জড়তা আহিছে কিন্তু আজি আমি ইয়াতে মই ছাৰ আপোনাৰ আলি ছাৰে এটা কথা হৈছে আমাৰ মাজৰ পৰা আমি আজি শিল্পীৰ মনৰ মানুহবিলাক শিল্পীসকল লগ লাগিছোঁ কিন্তু যোৱা পৰহি অসমৰ এজন বিখ্যাত শিল্পী সূৰ্য দাস আমাৰ মাজৰ পৰা হেৰাই গৈছে চিৰতৰৰ বাবে আমি তেওঁলোকৰ কাৰণে তেওঁৰ আত্মাৰ কাৰণে প্ৰাৰ্থনা জনালোঁ তাৰ লগে লগে মোৰ এটা কথা ক'বলৈ মন হৈছে যে আজি এই মিটিং বা এই সভা বা এই সুৰৰ মেলা মোৰ দুগৰাকী ছাত্ৰী অঞ্জলি আৰু দুৰ্গাময়ী বা অঞ্জলি এওঁলোক দুটাই মোৰ মন একেবাৰে ভৰাই তুলিলে মোৰ গীতবিলাক প্ৰাণ ঢালি গালোঁ এই প্ৰাণ ঢালি গোৱা গীতৰ মাজত আৰিফুলে আহি যেন ফুৰণ মাৰিলে দালি হৈ যোৱাৰ পিছত ফুৰণ দিয়ে নহয় তেতিয়াহে দালিৰ আচল গন্ত ওলায় আৰিফুলে আহি তাত ফুৰণ দিলে গতিকে গোটেই মোৰ মতে আপোনালোকৰ মতেও নিশ্চয় আজিৰ সভাখন সুন্দৰ হৈ পৰিছে কিন্তু মই আজিকালি এটা মই মনত মই ধৰি লৈছোঁ ভাবি লৈছোঁ মই নিজে অংগীকাৰ কৰিছোঁ যে মই যি সংগীত সন্মিলনলৈকে নাযাওঁ তাতেই মই ডক্টৰ ভূপেন হাজৰিকালৈ এটি শ্ৰদ্ধা জনাম আৰু সেই শ্ৰদ্ধা মই গীতৰ জনেৰে জনাম কাৰণ গীতটো মই লিখিছিলোঁ তেওঁৰ মৃত্যুৰ দিনা তেওঁৰ মৃত্যু যেতিয়া হৈছিল সেইদিনাখন মই বমডিলাত অৰুণাচলত আছিলোঁ অৰুণাচলৰ পৰা মই যেতিয়া আহি আছোঁ মই ঠিক নাহৰ লাগুন পাৰ হৈ অসমৰ সীমা সোমোৱা লোৱাৰ লগে লগে মই দোকানবিলাকৰ সমূহত মানুহৰ ভিৰ দেখিছিলোঁ যে ইমান মানুহে ক্ৰিকেট খেলা চাইছে নেকি কিন্তু হঠাৎ মোৰ কৌতুহল হওঁতে গাড়ীখন ৰখাই মই এজন মানুহক সুধিলোঁ কি হৈছে দোকানে দোকানে মানুহবিলাক জমা হৈছে বোলে ডক্টৰ ভূপেন হাজৰিকা ঢুকালে মই তেতিয়া আহিছোঁ নীৰৱতা মোৰ লগত মোৰ শ্ৰীমতীও আছিল তেতিয়া মনে মনে আহিলোঁ কিন্তু মই কৈছোঁৱেই যে মোৰ মনত যেতিয়া মন্থন হয় কেতিয়াবা গীত আৰু সুৰ একেলগে ওলাই আহে মই ভূপেন হাজৰিকাক লৈ কেতিয়াবা গীত লিখিম তেওঁৰ প্ৰশংসা কৰিম এনেকুৱা সম্পৰ্ক মোৰ নাছিলে কিন্তু মোৰ অন্তৰৰ নিভৃত কোণত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি মোৰ অগাধ শ্ৰদ্ধা পুঞ্জীভূত হৈ আছিলে সেইকাৰণেই বোধহয় ওলাই আহিছিলে
কি নাম দি মাতিম তোমার হে কলাকাৰ হে কলাকাৰ তুমি সুধা কণ্ঠ তুমি সুৰমালাকাৰ কি নাম দি আহি মই দুৰ্গাময়ীৰ ঘৰত ভাত খাইছোঁ তেজপুৰত তাতে মই দুৰ্গাময়ীৰ মুখখন দি থৈ গৈছোঁ আৰু বাকীখিনি ফোনত মই শিকাইছোঁ শুনকচোন দুৰ্গাময়ীৰ আগতে মোক এটা আদেশ মোক কৈছে যে আচলতে দুৰ্গাময়ী বুলি ক'লে আমি সদায় এটা ছিগনেচাৰ গান থাকে তোমাৰ বাবে আছো বাট চাই দুৰ্গাময়ী য'ত উপস্থিত থাকে তাত এটা গান নাগালে কিবা এটা এই দুৰ্গাময়ীৰ উপস্থিতি আৰু গানটোৰ অনুপস্থিতি মানে সম্ভৱ নহয় তেওঁ য'তেই গৈছে মই তেওঁৰ লগত বহুত ফাংচন গৈছোঁ সেই গানটো নোগোৱাকৈ তেওঁক আহিব দিয়া নাই আৰু মোৰ ফাংচনখনো আজি মোৰ এজন অতি বন্ধু মোৰ অন্তৰংগ বন্ধু গীতিকাৰ কল্প কীৰ্তিকমল ভূঞা ডাঙৰীয়াৰ এই গীতটো দুৰ্গাময়ীয়ে গাব লাগে তাৰ সুৰ কৰিছে
খগেন মহন্ত ডাঙৰীয়া গাই দিব লাগিব সেইটো গালে আৰু আজিৰ অনুষ্ঠানটো সম্পূৰ্ণ পুৰণ শেষ হ'ব 1977 চনৰ অক্টোবৰ মাহত গানটো বাজিছিল প্ৰথম ৰেডিঅ' অনুমান কৰক 74ত দুৰ্গাময়ী মেট্ৰিক পাছ কৰিছিলে 74ৰ পৰা 3 বছৰৰ পিছত তেতিয়া হয়তো গ্ৰেজুৱেশ্যন লোৱাই নাই 77ত এই গানটো গৈছে ৰেডিঅ'ত 77ত গাইছোঁ আৰু 78ত মই BA ফাইনেল দিছোঁ 77 অক্টোবৰ মাহৰ মোৰ বিয়াৰ দিনা বাজিছিলে আৰু গীতটোৰ কথাখিনি এনেকুৱা তোমাৰ বাবে আছোঁ বাট চাই এই যে সন্ধ্যাবেলা সময় সঁচাকৈ 7:45 বাজিছিল গধূলি
আচলতে আমি প্ৰায় 2 ঘণ্টা সময় এনেকৈ কটাইছোঁ। প্ৰথমতে যেতিয়া গোটেই কথাটো পৰিকল্পনা কৰা হৈছিল, নুছৰাত দা আমি সকলোৱে ভাবিছিলোঁ কি কৰা যায়। মই যেতিয়া আলি ছাৰক ক'লোঁ, ছাৰ এইখিনিত কথা আৰু সুৰ হ'ব, কথা কম হ'ব, সুৰ বেছি হ'ব। কথা আৰু সুৰৰ সামঞ্জস্য কি ধৰণেৰে আছে আপোনালোকে ভালকৈ চাব। আৰু এই গোটেই ছাৰে কৈছে, এই গোটেই কথাটো মধ্যাহ্ন কৰি তুলিলে সকলোৱে। আৰু সেইকাৰণে আজি প্ৰায় 2 ঘণ্টা সময় আমি আজি ছাৰৰ ওচৰত আমি এই ধৰণেৰে আপ্লুত হৈ গ'লোঁ। এটা কথা মই প্ৰথমতে আৰম্ভ কৰিছিলোঁ ছাৰৰ এটা কবিতাৰে, ইদ্ৰিছ আলীৰ সন্ধানত, আৰু মই এটা কবিতাৰে শেষ কৰিম ছাৰৰ। কুৱেশ্যনটো প্ৰায় শেষ হৈছিলে, কৰা বাৰু শ্বৰ্ট কুৱেশ্যন একদম। ছাৰলৈ আমি শুভেচ্ছা জনাইছোঁ আৰু ছাৰ আশীৰ্বাদ বিচাৰিছোঁ। মই কুৱেশ্যনটো এইটো যে এতিয়া আমি দেখিলোঁ অত সময় আমি 2 ঘণ্টা সময় যিখিনি অনুভৱ কৰিছোঁ, ছাৰ সঁচাকৈ এগৰাকী সফল ব্যক্তি। এতিয়া আমি প্ৰেক্টিকেল অফিচাৰ দেখি আছোঁ যে আমাৰ দুৰ্গাময়ী বাইদেউ বা আমাৰ অঞ্জলি বাইদেউ, তেওঁলোকক যদি আমি সোধোঁ বা দেখি গমেই পালোঁ যে তেখেতসকলৰ সাফল্যৰ আঁৰত ছাৰক যদি সোধা হয়, ছাৰক যদি প্ৰশ্ন কৰোঁ যে আপোনাৰ এই বিৰাট সাফল্যৰ আঁৰত কোনোবা আছিল নেকি, ছাৰে কিবা ক'ব নেকি? সেইটো প্ৰশ্ন। আৰু দ্বিতীয় এটা ইনফৰ্মেশ্যন, আমি ছাৰৰ জীৱনৰ বহু কথাই গম পালোঁ। আমি তেখেতৰ কৰ্মজীৱনৰ কথা গম পালোঁ, সংগীত জীৱনৰ কথা গম পালোঁ, কিন্তু পাৰিবাৰিক স্থিতি একোৱে গম নাপালোঁ। ছাৰৰ বৰ্তমান পাৰিবাৰিক স্থিতি কি, সেইটো অকণমান ইনফৰ্মেশ্যন বিচাৰিছোঁ। আৰু প্ৰশ্নটো যে যেনেকৈ অঞ্জলি বাইদেউ বা আমাৰ দুৰ্গাময়ী বাইদেউৰ সাফল্যত আপোনাৰ সাফল্যত কোনোবা আছিল নেকি বুলি যদি সোধোঁ, আপুনি কি ক'ব? গীত ৰচনাৰ আঁৰৰ কাহিনী ক'বলৈ গ'লে বহুত আগলৈকে যাব লাগিব। মই দ্বিতীয় ছেশ্যন হ'ব। এটা কাহিনী কৈ মই শেষ কৰিম, বেছি দীঘলীয়া নকৰোঁ। মই ককা দেউতাৰ ঘৰত ডাঙৰ হৈছোঁ। ককা দেউতা মানে তফজ্জুল আলীৰ ঘৰত। তফজ্জুল আলী সৰুৰে পৰা গান গোৱা মানুহ আছিলে, আৰু টংলা নামৰ সৰু ঠাইখনত গীতৰ এটা বৰ ডাঙৰ চৰ্চা। তাত বৰপেটা ফালৰ পৰা অহা কিছু মানুহে তাত বসবাস কৰিছিল, আৰু তেওঁলোকৰ মাজত বৈষ্ণৱ সংস্কৃতি বিৰাজমান কৰিছিল। তেওঁলোকৰ নাম, কীৰ্তন, ভাগৱত পাঠ এইবিলাকৰ লগত টংলাৰ মানুহখিনি একাকাৰ হৈ আছে। আৰু মই সৰুতে উপেন্দ্ৰনাথ পাঠক বুলি এজন ৰেডিঅ'ত বৰগীত গোৱা মানুহৰ সংস্পৰ্শলৈ আহিছিলোঁ। সৰুৰ পৰা মই এনেই গান গাই ফুৰিছিলোঁ, ৰেকৰ্ডত শুনা গানবিলাক। আপোনালোকে আচৰিত হ'ব, মই ইমান সৰু তেতিয়া, মোৰ জন্ম হৈছে 41 চনত। মই তেতিয়া 5-6 বছৰ যেতিয়া হওঁ, মোৰ ককাৰ ঘৰত গ্ৰামোফোনৰ ৰেকৰ্ড চলি থাকে, বাংলা ৰেকৰ্ড। মই তেতিয়া বাংলা গান কি অসমীয়া গান কি প্ৰভেদ কৰিব পৰা হোৱা নাই। এইবিলাক মানুহে ক'লে গল্প কোৱা বুলি ক'ব, সাজি কোৱা কথা বুলি ক'ব। তাত সদায় গধূলি গানৰ আচৰ বহিছিল তেওঁৰ ঘৰত, মোৰ ককাৰ ঘৰত। মোৰ ককা এজন ডক্তৰ আছিল, তেওঁৰ ঘৰত তেওঁ নিজে সংগীত পিপাসু আছিলে। তেওঁৰ ঘৰত গ্ৰামোফোন আছিলে, ৰেডিঅ' আছিলে, এইবিলাক আছিলে। গতিকে গানৰ পৰিৱেশ এটা। এদিন বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়া তাত উপস্থিত হৈছিলে। তেওঁ সেই লুকাই থকা দিনৰ ভিতৰত তাত তেতিয়া বৈঠকখানাত গানৰ কেইবাজনৰ গায়ক আহিছিল, বৰপেটাৰ পৰা এজন। এই ধৰণে গায়কবিলাকে আগতে চাৰণ কবিৰ নিচিনাকৈ গান গাই তুলিছিল। তেতিয়া মই মাজতে তামোল দিবলৈ আহিছিলোঁ সেই ৰুম খুলি। মই গানৰ মোৰ পাত্তা নাই তেতিয়া। কোনোবা এটা ক'লে ইও গান গাই নহয় বৰ ভাল। মইতো স্কেলত কোনো কাম নাই, মই গান গাই দিলোঁ এটা। গাচোন গান এটা গা। তেতিয়া মই গান এটা গালোঁ। তুমি আমায় কেন ডাকলে সোনার ময়না, তোমার বাড়ি যাইতে আমি গাড়ি পাইলাম না। এইবুলি যেতিয়া গালোঁ, আৰু তাত থকা এইটো অসমীয়া গান, অসমীয়া গান গা, অসমীয়া গান।
অসমীয়া গান মই বিৱৰণ কৰিলোঁ, কিন্তু মোৰ সাহসে তাতে মই গান গাবই লাগিব ইয়াত, ইহঁতে চবেই গান গাই থাকে মই নাগাওঁ। তেতিয়া মই গালোঁ, জীৱনে যাৰে তামি দেওনি মালা মরণে কেন তারে দিতে লেখু। এইটো অসমীয়া নহয়, অসমীয়া গান পালাৰ গান গায়। মোৰ এটা মোক পালাৰ গান মানে শোণিত কৰি জয়মতী ইয়াৰে গান। তেতিয়া মই গালোঁ, লুইতরে পানী যাবি লুইতরে পানী যাবি। এইটোৱে অসমীয়া গান তুমি চবে মোক খুব মৰম কৰি। সেইটো মোৰ গানৰ আৰম্ভ হ'ল। এখেতে যিটো কৰে কিবা ইয়াৰ অন্তৰত কিবা আছে নেকি, অন্তৰত একো নাই। বহুত মানুহে বিশ্বাস নকৰে, ভাবে কি যে এওঁৰ মানে কিবা সাংঘাতিক লুতুৰি পুতুৰি অৱস্থা আছিলে, তাৰ কাৰণে গান চান লিখিছে, এনেকুৱা ধৰণৰ একো নাই। মোৰ মোমাইদেৱে গান লিখিছিল, তেওঁক নকল কৰি মই লিখিব বিচাৰিছিলোঁ। গানবিলাক প্ৰায় তেওঁৰ নিচিনাই হৈছিলে। ৰেডিঅ' ষ্টেচনৰ পৰা প্ৰথমতে ঘূৰাই পঠিয়াই বোলে তপজুলৰ নিচিনা হৈছে। পূৰ্বতন দাসে মোক ক'লে, মই এদিন খবৰ কৰিবলৈ যাওঁতে স্ক্ৰিপ্টখন মোৰ হাতত দি ক'লে, তেওঁ মামেৰ নিচিনা হৈছে বোলে, লৈ যা। বৰপেটা ভাষাত ক'লে, অলপ বেলেগ কৰি লিখি আন মোৰ মতে। তাৰপিছত মই এইফালে মোৰ গাৰ্লছ কলেজৰ গায়িকাসকল বহি আছে, তাৰপিছত মই গান জমা দিলোঁ, আকৌ হ'ল এনেকৈ মই। কিন্তু মোৰ মনত প্ৰেমিক এটা আছে, এটা অনুভূতিশীল অন্তৰ এখন আছে বুলি মই ভাবোঁ। কাৰণ বৰ স্পৰ্শকাতৰ বস্তুবিলাকে মোৰ অন্তৰত খেলা দিলে, আৰু মই তাক গীতৰ ভাষাৰে প্ৰকাশ কৰিবলৈ যত্ন কৰোঁ। আৰু মোৰ মৰমৰ ছাত্ৰী অঞ্জলি আৰু দুৰ্গাময়ীৰ দৰে বহুত মোৰ ছাত্ৰী, বহুত মোৰ বন্ধু, মই নাম কৈ ইমানেই গান গাইছে, মোৰ ইমান গান গাইছে। আপোনালোকে এটা কথা কওঁ, আপোনালোকৰ বোধহয় বহুদিন আগৰ ঘটনা। পেপাৰত এখন চিঠি ওলাইছিল বোলে, অল ইণ্ডিয়া ৰেডিঅ'ত কি ইদ্ৰিছ আলী আৰু তফজুল আলী আৰু নৱকান্ত বৰুৱাহে আছে নেকি, আৰু নাই নেকি? এইবুলি এখন চিঠি ওলাইছে। মোৰ নামটো আছে তলত আছিলে, নৱকান্ত বৰুৱা, তফজুল আলী আৰু ইদ্ৰিছ আলী আৰু দুজন নাম আছিলে। আমি পঢ়ি মানে খুব গৌৰৱ অনুভৱ কৰিলোঁ। যা হওক, চবে গম পাইছে যে আমি গীতিকাৰ হৈছোঁ। কিন্তু সেইবিলাক কথা ভাল নহয়। কাৰ গীত কেতিয়া বাজে, তাত কম্প'জাৰসকলে, গায়কসকলে, গায়িকাসকলে সেই গানবিলাক ৰেডিঅ' ষ্টেচনৰ পৰা চিলেক্ট কৰি লয়। কেতিয়াবা ৰেডিঅ'ই চিলেক্ট কৰি দিয়ে, তাৰ পৰা গান হয়। তেনেকৈ মই গান লিখি থাকোঁ, অহৰহ লিখোঁ, আজিও লিখি আছোঁ। মই প্ৰথমতে এটা গান, এই গানটো কমপ্লিট হোৱা নাই। ক'ত আছে মোৰ ক'ত আছে মই নাজানো, মোৰ সুৰত সুখৰ ঘৰৰ ঠিকনা। ইখানে বিখানে বিচাৰি ফুৰিছোঁ, মনত কত যে বাসনা। ক'ত আছে মই নেজানো যে সুখৰ ঘৰৰ ঠিকনা। ছাৰ অনেক ধন্যবাদ আৰু নমস্কাৰ।